নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই হিমাশ্ৰী বৰ্তমান সময়ত প্ৰতিজন অভিভাৱকে নিজৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ কথা চিন্তা কৰে সন্তানৰ এটা ভাল কেৰিয়াৰ সন্ধানৰ দিশত দিন ৰাতি একাকাৰ কৰি কষ্ট কৰে অভিভাৱকসকলে কিছু সফল হয় যদিও বহু অভিভাৱক কিন্তু নিৰাশো হয় তেওঁলোকে নিজৰ সন্তানক কোন বিভাগত পঢ়াব কি বিষয় পঢ়িবলৈ দিব কেনেকৈ পঢ়াব আৰু ক'ত পঢ়াব এনেবোৰ দুমুজাত সঘনাই পৰা দেখিবলৈ পোৱা যায় অভিভাৱকসকলক যেহেতু উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা বৰ্তমান ৰাজ্যত আৰম্ভ হৈছে ইয়াৰ পাছত সন্তানক তেওঁলোকে কি বিষয়ত গুৰুত্ব দিব কি বিষয় পঢ়িলে আপোনাৰ সন্তানৰ সুনুৱালী ভৱিষ্যতৰ পথ মসৃণ হ'ব সেই বিষয়ে আলোচনা কৰিবলৈ আমি ষ্টুডিঅ'ত নিমন্ত্ৰণ কৰি আনিছো দুগৰাকীকৈ সমল ব্যক্তি তেওঁলোক হৈছে সমগ্ৰ ভাৰততে পৰিচিত অভিজ্ঞ তথা শিক্ষাৰ্থীৰ মাজত যথেষ্ট জনপ্ৰিয় শিক্ষক ললন কুমাৰ আপোনাক স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ লগতে আন এগৰাকী সমল ব্যক্তি আমাৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে তেওঁ হৈছে অবিনাশ চৌধুৰী স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ আৰু অভিভাৱকসকলক এই মুহূৰ্তত জনাব বিচাৰিছো যে অভিভাৱকসকলে আজিৰ এই অনুষ্ঠানটো মনোযোগ দি চাব কাৰণ আজিৰ অনুষ্ঠান হৈছে আপোনাৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে গতিকে পলম নকৰি আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছো যে দুগৰাকীকৈ সমল ব্যক্তি আমাৰ মাজত উপস্থিত আছে বহু প্ৰশ্ন আছে আপোনালোকেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব আপোনালোকেও আমাক প্ৰশ্ন সুধিব পাৰিব দুগৰাকীকৈ অভিজ্ঞ ব্যক্তি আমাৰ সৈতে উপস্থিত আছে আপোনালোকে জানেই যে ললন কুমাৰ যথেষ্ট এই ক্ষেত্ৰত অভিজ্ঞ যথেষ্ট জনপ্ৰিয় বহু তেওঁৰ অভিজ্ঞতা আছে এই ক্ষেত্ৰত বহু বছৰ ধৰি তেওঁ কাম কৰি আছে গতিকে আপোনাৰ মনত দুলাৰি থকা যিকোনো ধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে তাৰ বাবে ফোন লাইন ইতিমধ্যে আমি খুলি দিছো সেই নম্বৰ কেইটা আপোনালোকে নোট ডাউন কৰি আমালৈ ফোন কৰিব मैं प्रथमते एटा प्रश्न নহয় दरअसलते जानिबो बिचारिसु सर आपसे है ललन जी आपसे है आपको पहले बोलना चाहेंगे कि कैन यू ब्रीफली एक्सप्लेन द स्ट्रक्चर एंड पैटर्न ऑफ JEE एंड नीट एग्जाम सब लोग जानना चाहते हैं कि एग्जाम कैसा होता है पैटर्न कैसा होता है सब लोग ये जानना चाहते हैं तो पहले आपसे ये क्वेश्चन है नमस्कार तो JEE जॉइंट एंट्रेंस एग्ज़ाम है जो कि क्लास 12 अपियरिंग स्टूडेंट और क्लास 12 जो पास स्टूडेंट हैं वो अपियर कर सकते हैं जो साइंस स्ट्रीम से बिलोंग करते हैं और ये IIT NIT में एडमिशन लेने का सबसे अच्छा एग्ज़ाम है और इसके थ्रू प्राइवेट इंजीनियरिंग कॉलेज में भी एडमिशन मिलता है तो यदि किसी को अच्छा इंजीनियर बनना है तो जिसको JEE में अपियर होना ही पड़ेगा यदि वो इंडियन है इंडिया में रहता है तो नीट का भी एग्ज़ाम वही है साइंस स्ट्रीम वाले के लिए है JEE में जहाँ तक फिजिक्स केमिस्ट्री मैथ था इसमें नीट में NEET नीट में फिजिक्स केमिस्ट्री और बायोलॉजी रहता है बायोलॉजी का सबसे ज़्यादा वेटेज रहता है 50% फिजिक्स केमिस्ट्री का 25% और 25% JEE में टोटल 100 क्वेश्चन JEE मेन में टोटल 100 क्वेश्चन आते हैं जिसमें टोटल 75 क्वेश्चन आते हैं जिसमें 25 क्वेश्चन फिजिक्स 25 क्वेश्चन केमिस्ट्री एंड 25 क्वेश्चन मैथ में आते हैं 100 मार्क्स ईच टोटल 300 मार्क्स का पेपर होता है ऑब्जेक्टिव होता है दोनों का एग्ज़ाम पैटर्न बिल्कुल सिमिलर है और बिल्कुल बेसिक लेवल का क्वेश्चन पूछा जाता है हम लोग जैसा कि पढ़ाते हैं JEE और नीट के लिए तो क्लास 8 से बच्चों को गाइडेंस स्टार्ट कर देते हैं जो क्लास 7 से स्टूडेंट पास होकर आए हैं उसको क्लास 8 में हम लोग गाइड करना स्टार्ट कर देते हैं ऐसे इसका मेन तैयारी स्टार्ट होता है क्लास 11 में जाके क्लास 11 और 12 का इसमें सिलेबस पूछा जाता है जो कि बिल्कुल फुल्ली NCERT बेस्ड होता है और कोई भी स्टूडेंट यदि बहुत सिंसियर है और रेगुलर है तो उसका सक्सेस का गारंटी 100% है तो JEE और नीट में एक और डिफरेंस आपको बताते हैं JEE जो एग्ज़ाम है वो बेसिकली वो स्टूडेंट उसको सिलेक्ट करते हैं जिनका मैथमेटिक्स शुरू से बहुत ही अच्छा है और नीट वो स्टूडेंट सिलेक्ट करते हैं जो जिनका एम ही है कि हमको डॉक्टर बन के सोसाइटी को सर्व करना है और उनका मतलब बायोलॉजी में बहुत अच्छा इंटरेस्ट है तो ये दोनों का मेन डिफरेंस है ओके আৰু কথা পাতিম আমি অভিজ্ঞ শিক্ষকগৰাকীৰ সৈতে আমাৰ সৈতে আছে অবিনাশ চৌধুৰী তেওঁৰ পৰা আমি জানিব বিচাৰিম যেহেতু পঢ়াৰ এটা যথেষ্ট বুজা থাকে আমি সকলোৱে জানো বিদ্যালয়তে হওক বা উচ্চতৰ মাধ্যমিক ক্ষেত্ৰতে হওক যথেষ্ট এটা বুজা থাকে গতিকে তেনে ক্ষেত্ৰত তেওঁলোকে এই দুটা পৰীক্ষাৰ বাবে তেওঁলোকে প্ৰিপাৰেচন কৰিব লগতে তেওঁৰ পঢ়াৰ সিলেবাসও থাকে কেনেদৰে মেনেজমেন্ট কৰিব তেওঁ পোন প্ৰথমে মই সকলো ছাত্ৰ ছাত্ৰী যিসকলে এইকিনৰ এক্সামত অৱতীৰ্ণ হৈছে এতিয়া পৰীক্ষা চলি আছে তেওঁলোকলৈ বেষ্ট অফ লাক ক'ব খুজিছো আমাৰ ফালৰ পৰা সকলোৰে ভাল হওক সকলোৱে সুনাম কঢ়িয়াই আনক আৰু ঘৰত সুখৰ পৰিৱেশ হওক যি কোৱেশ্চনটোলৈ আহিছো যেটো কোৱেশ্চন আপুনি মোক সুধিছে মেইনলি আমাৰ অসমত
সদায় এটা আমি কমপ্লেইন পাওঁ যে অসমৰ পৰা সিলেকশ্যন ইন IITs অৰ এইমছ সদায় বহুতখিনি কম থাকে তাৰে যদি প্ৰথম ৰিজনটো যদি মই চাব যাওঁ তেতিয়াহ'লে প্ৰথম কাৰণটো যিটো ওলাব সদায় আমাৰ যিটো ধাৰণা আমি যিটো দেখিছোঁ যে আমাৰ প্ৰথমতে ইয়াতে এৱেৰনেছটো অলপমান কমি থাকিলে বহুত আগৰ পৰাই মই যেনেকৈ এতিয়া ইঞ্জিনিয়াৰিঙৰ প্ৰিপাৰেশ্যন কৰিছিলোঁ আমি প্ৰথমতে ক্লাছ 11 পঢ়িলোঁ ক্লাছ 12 পঢ়িলোঁ তাৰপিছত আমি ভাবিলোঁ যে ড্ৰপ দিম ড্ৰপ মানে এবছৰ আমি ৰখি দি পেলাই নেক্সট ইয়াৰ আমি সেই বছৰটো আমি প্ৰিপেয়াৰ কৰিম ইঞ্জিনিয়াৰিঙৰ কাৰণে বা মেডিকেলৰ কাৰণে তাৰপিছত গৈ পেলাই আমি তাৰমানে ক'ৰবাত নহয় ক'ৰবাত সেই দিশটো নিৰ্ধাৰণ কৰোঁতে অলপ দেৰি হৈ যায় অলপমান দেৰি হৈ যায় তো সেইটোৰ ফলত অলপমান প্ৰব্লেমেটিক এটা আহি যায় তো সেইটো কাৰণে মই এইটো ক'ব খুজিম যে সোনকালে যিমান ভাল হয় সেইটো ভাল হ'ব ছেকেণ্ডলি আপুনি যিটো কুৱেশ্যনটো সুধিছে টাইম মেনেজমেণ্টৰ কাৰণে আমি এটা বস্তু দেখিলোঁ যে নৰ্মেল যিটো আপোনাৰ বৰ্ডৰ যিটো চিলেবাছ আৰু যিটো আপোনাৰ এণ্ট্ৰেঞ্চৰ চিলেবাছ বুলি ক'ব পাৰি সেইটো এটা বিশেষ এনেকুৱা এটা বস্তু নহয় যে বহুতখিনি ডিফাৰেঞ্চ হয় এইটো মানুহৰ ভুল ধাৰণা এটা থাকে যে এইটো এটা একেবাৰে বেলেগ বস্তু এনেকুৱা ধৰণৰ নহয় বাট ষ্টেণ্ডাৰ্ড লেভেলটো অলপমান বেলেগ হয় অলপমান টান হয় এণ্ট্ৰেঞ্চ লেভেলত অলপমান বেছিকৈ পঢ়িব লাগে অলপমান বেছিকৈ কষ্ট কৰিব লাগে তাৰ ফলত ষ্টুডেণ্টে নৰ্মেল কলেজ এখনত পঢ়ি ইভিনিঙত কোচিং কৰিবলৈ যায় কোচিং কৰিবলৈ গৈ পেলাই তেওঁলোকে আপুনি বহুত ষ্টুডেণ্টক আমি দেখা পাইছোঁ 11-12 পঢ়াৰ পিছত এনেকুৱা ধৰণৰ অৱস্থা হয় ৰাতিপুৱা তেওঁলোকে 8টা বজাতে ঘৰৰ পৰা ওলাই যায় 9টা বজাত স্কুল থাকে বা কলেজ থাকে 11-12 তেওঁলোকে 9টা বজাৰ পৰা 3টা বজালৈকে তেওঁলোকে পঢ়াৰ পিছত আকৌ ঘৰলৈ দৌৰি আহি পেলাই ভাতখিনি খাই ৰেষ্ট ল'বও টাইম নাপায় ইভিনিঙত আকৌ একজেক্টলি তো 4:30 5টা বজাৰ আকৌ কোচিং আৰম্ভ হৈ যায় ৰাতি 8টালৈকে যাব আকৌ সেইখিনি কামেই কৰিব ঘৰত যাব ভাত খাব ৰেষ্ট ল'ব তাৰপিছত মাকে বা দেউতাকেনো কেনেকৈনো তেওঁক ক'ব যে ল'ৰাটো মোৰ আৰু 1 ঘণ্টা পঢ়িব লাগিব বা ৰাতি 1টালৈকে 12টা বজালৈকে আকৌ পঢ়িবলৈ কাৰণ এটাতকৈ বেছিতো নোৱাৰি আকৌ নেক্সট দিনাখন যদি 8টা বজাত মই স্কুলে যাবলৈ আছে মই কেনেকৈ পঢ়িম তো এই প্ৰব্লেমটো টেকেল কৰাৰ কাৰণে আমি 2018ত ইণ্টিগ্ৰেটেড একাডেমি ষ্টাৰ্ট কৰিছিলোঁ যিটো এটা পুৰণা মেথড এটা ফৰ অল অভাৰ ইণ্ডিয়া লাইক কোটা হায়দৰাবাদ বেলেগ যিবিলাক জেগাত আছে অলৰেডি ইণ্টিগ্ৰেটেড একাডেমি আগৰ পৰাই চলি আহিছিলে অসমত আমি ষ্টাৰ্ট কৰিছিলোঁ আমাৰ পেৰেলেলি আমি ষ্টাৰ্ট কৰিছিলোঁ ইণ্টিগ্ৰেটেড একাডেমিখিনি তো ইণ্টিগ্ৰেটেড একাডেমি বেচিকেলি এটা বস্তু হয় এই যে কষ্টখিনি ষ্টুডেণ্টৰ মেইন গ'লটোৱে হ'ল যে ষ্টুডেণ্টৰ কষ্টটো কমোৱা আপুনি ইণ্টিগ্ৰেটেড একাডেমি একেবাৰে চিম্পলকৈ যদি মই বুজাব যাওঁ এটা সহজ উপায় ছেইম পঢ়াখিনি এটা সহজ উপায় থ্ৰু দি তেওঁলোকক ডেলিভাৰ কৰা এক্সাম্পল দিছোঁ মই ষ্টুডেণ্ট এজনে ইণ্টিগ্ৰেটেড একাডেমিত কি কৰিব পাৰে তেওঁলোকে বৰ্ডৰ যিটো চিলেবাছ যিটো বৰ্ডৰ হাই ছেকেণ্ডেৰী CBSE হওক বা AHSCC আমাৰ কাউন্সিলৰ যিটো চিলেবাছ সেইখিনি চিলেবাছৰ লগতে JEE বা NEET বা CUET বা আমাৰ অসম ইঞ্জিনিয়াৰিঙৰ যিটো CE এক্সাম হয় গোটেইখিনিৰ কাৰণে যিটো ইভিনিঙত কোচিংটো লয় ইভিনিঙত লৈ আমি একেলগে ৰাতিপুৱাৰ সময়খিনি 9টাৰ পৰা 3টাৰ ভিতৰত একেলগে গোটেইখিনি আমি পঢ়াই দিয়া যায় যিহেতু চিলেবাছটো মই আগতে কৈছোঁ চিলেবাছটো বিশেষ পাৰ্থক্য একো নাই তো সেইখিনি আমি একেলগে কৰাই দিওঁ বৰ্ড আৰু এণ্ট্ৰেঞ্চৰ ক্লাছ তাৰমানে এনেকুৱা হয় যে সময়টো ৰাহি হয় লগতে কষ্টটো কিছু কম হয় কষ্টটো বহুতখিনিয়ে কম হয় আৰু সেইবাবে ষ্টুডেণ্টে ঘৰত গৈ পেলাই নিজাকে পঢ়িবলৈ তেওঁলোকে টাইম পায় আৰু একেবাৰে সঁচা কথা দিনটো যদি আমি তেওঁক পঢ়াই আছোঁ তেওঁ নিজে যদি ব্ৰেইনটো মানে উলিয়াব পৰা নাই ছল্ভ কৰিবলৈ হোমৱৰ্ক কৰিবলৈ টাইম পোৱা নাই সেনেকুৱা ষ্টুডেণ্টৰ লগত একো লাভ নাই তেওঁ নিজেও সেই বস্তুটো শিকি আছে সেইটো তেওঁ আউটকামটো উলিয়াব লাগিব এটা টাইমত ঘৰত গৈ হ'লেও ৰেষ্ট লৈ হ'লেও আৰু মেণ্টেলি যদি তেওঁ ফ্ৰেছ নাথাকে তেতিয়াহ'লে যিটো তেওঁৰ প্ৰবেবিলিটি থাকে ডক্টৰ বা এজন ইঞ্জিনিয়াৰ বা যিকোনো মই আজিকালি অকল ডক্টৰ আৰু ইঞ্জিনিয়াৰ নকওঁ যিকোনো এটা ভাল পজিশ্যনত যোৱাৰ কাৰণে যিটো পটেঞ্চিয়েল থাকে বা যিটো তেওঁলোকৰ ড্ৰিম থাকে সেইটো নহ'বও পাৰে তাৰ ফলত আমি ইণ্টিগ্ৰেটেড একাডেমি ষ্টাৰ্ট কৰিছোঁ গোটেই বেচিকেলি ইণ্টিগ্ৰেটেড একাডেমি বুলি ক'ব গ'লে মই এইটোৱে ক'ম all board subjects including English, physical education, psychology, computer science plus physics, chemistry, maths, physics, chemistry, biology under the same roof এটা জায়গাতে গোটেইখিনি আমি বেসিক্যালি ষ্টুডেণ্টকটো টেনশ্যন ফ্ৰী কৰিছোৱে লগতে পেৰেণ্টছকো টেনশ্যন ফ্ৰী কৰি দিছোঁ যে স্কুলৰ পৰা আকৌ টানি নিম আকৌ কোচিঙত দিলোঁ তাতে বেলেগ ফ্ৰেণ্ড ইয়াতে বেলেগ ফ্ৰেণ্ড ছেফটিৰ কথা তাৰমানে অভিভাৱক যে ইমান লাগি থাকিব লাগে সেই কষ্টটো কিছু আমি বহুতখিনি কমাই দিছোঁ আৰু আজিৰ দিনত এইটো এটা একেবাৰে সাধাৰণ কথা যে হাজবেণ্ড ৱাইফ সকলোৱে কামত বিজি চাকৰিয়াল হয় তো আমি এইটো এক্সপেক্টটো কৰিব নোৱাৰোঁ যে এজন মাক দেউতাক দুয়োজনে ষ্টুডেণ্টৰ লাগি থাকিব তো বহুতখিনি সুবিধা হৈও যায় সেইটো ফালত সেইটোৱে আমাৰ ইণ্টিগ্ৰেটেড একাডেমি এটা কমপ্লিট মেথড বুলি ক'ব পাৰি এক্সাম্পলৰ থ্ৰু দি ইণ্টিগ্ৰেটেড একাডেমি বহুতখিনি ষ্টুডেণ্টক এটা প্ৰবেবিলিটি বঢ়াই দিয়ে যাৰ যদি আমাৰ ষ্টুডেণ্ট ক্লাছটোত 100জন ষ্টুডেণ্ট আছে ইউজুৱেলি 5জনৰ পৰা 10জন ষ্টুডেণ্ট ব্ৰাইট থাকে বাকী 20জনমান ষ্টুডেণ্ট এভাৰেজ থাকে তাৰ পিছৰখিনি অলপমান তাতকৈ অলপ কমি আহি থাকে ইণ্টিগ্ৰেটেড একাডেমিৰ থ্ৰুদি আমি এইটোও দেখা পাইছোঁ যে সেই 5জনেই নহয় টপ 30 ষ্টুডেণ্টছ যিসকল এভাৰেজ আছিলে এভাৰেজকো আমি মোৰ দেন এভাৰেজ বেচিকেলি আপোনাৰ একেবাৰে বৰ্ডাৰ লাইনতকৈ ওপৰত আমি ভাল ছিট দিয়াবলৈ সক্ষম হৈছোঁ
ঠিক আছে मैं ललन सर का प्रश्न सुनिब विचारिছোঁ JEE और नीट को लेकर डर सा माहौल क्यों रहता है? जो ब्राइट स्टूडेंट है उन लोगों के मन में तो डर नहीं होता, लेकिन जो एवरेज स्टूडेंट है उनके मन में ऐसा डर का माहौल क्यों होता है? डर कोई बड़ा चीज़, डर कुछ चीज़ नहीं होता है। एक्चुअली जो स्टूडेंट पढ़ाई में इरेगुलरिटीज़ मेंटेन करते हैं, क्लास मिस करते हैं, सेल्फ स्टडी नहीं करते हैं, तो धीरे धीरे कमज़ोर होते जाते हैं और फाइनली उनमें डर आना स्टार्ट हो जाता है। जो स्टूडेंट रेगुलर पढ़ते हैं, डेली अपने टीचर्स का क्लास अटेंड करते हैं, उनके इंस्ट्रक्शंस को फॉलो करते हैं और लास्ट तक मतलब एग्ज़ाम तक अपने टीचर के इंस्ट्रक्शन पे पूरी तरह विश्वास करते हैं, उनमें डर होता ही नहीं है। तो सब चीज़ किसी स्टूडेंट में यदि डर है तो मेरी तरफ से सजेशन है कि आप अपने टीचर्स पे, अपने गुरु पे 100% विश्वास रखिए, अपने स्टडी मटेरियल पे 100% विश्वास रखिए। होता क्या है आजकल बहुत सारे स्टूडेंट पढ़ के भी मतलब डर महसूस करते हैं। उसका रीज़न क्या है? वो जहाँ पे पढ़ते हैं उनको वहाँ पे पूरी तरह विश्वास नहीं होता है। वो जब पढ़ते हैं एक जगह पे तो उनको दूसरा जगह का चीज़ ज़्यादा अच्छा लगने लगता है, तो इससे उनका दिमाग डेविएट होता है। अच्छा। और फिर उनका पढ़ने में मन कम होने लगता है। तो मेरा बस सजेशन यही है, हर स्टूडेंट को पूरी अपने चीज़ पे विश्वास रखना चाहिए। आप जहाँ पढ़ रहे हैं, जिस कोचिंग में पढ़ रहे हैं या जिस स्टडी मटेरियल से पढ़ रहे हैं, उस पर आप 100% विश्वास रखिए, अपने टीचर पे 100% विश्वास रखिए, आपको डर बिल्कुल खत्म हो जाएगा। ये मूल मंत्र है, इसको आप फॉलो करके देखिए। हम लोग देखते हैं कि जो टीचर्स हैं वो भी पूछते हैं, जो ब्राइट स्टूडेंट हैं उनको पूछते हैं कि आपका एम क्या है, आपका एम डॉक्टर है या इंजीनियर है। तो जो एवरेज स्टूडेंट हैं उनको ये सवाल नहीं पूछते कि आप डॉक्टर बनना चाहते हैं या इंजीनियर बनना चाहते हैं। ऐसा भेदभाव क्यों होता है सर? देखिए, ऐसे भेदभाव करने वाले तो टीचर कहलाने के लोग योग्य ही नहीं है। एक अच्छा टीचर वही है। पॉसिबल नहीं है क्या एवरेज स्टूडेंट? नहीं, पॉसिबल है, दुनिया में हर चीज़ पॉसिबल है। एक अच्छा टीचर वही है जो हर वीक स्टूडेंट को भी मतलब मेहनत करना सिखा दे, हर ऐसे स्टूडेंट को चलना सिखा दे जिनको पढ़ने में मन नहीं लगता है। यदि आप टीचर होकर भेदभाव करते हैं, एक स्टूडेंट को कमजोर बोलते हैं, तुम कुछ नहीं कर सकते, दूसरे स्टूडेंट को कि नहीं तुम टॉप कर जाओगे, ये जो करते हैं वो टीचर है ही नहीं, उनको टीचर कराने का हक नहीं है। दूसरी बात, एक टीचर को मेरा सजेशन है कि भाई आप क्लास में हर बच्चों पे ध्यान दीजिए, आप हर बच्चों को मोटिवेट कीजिए। सब स्टूडेंट एक जैसे नहीं होते हैं, लेकिन वो स्टूडेंट आपको इतना रिस्पेक्ट करते हैं तो आपका यदि इंस्ट्रक्शन आप अच्छे से देंगे तो हर स्टूडेंट पढ़ना स्टार्ट कर देगा और हर स्टूडेंट लाइफ में अच्छा करेगा। तो सर, आप लोगों के इंस्टीट्यूशन में तो ऐसा भी स्टूडेंट होगा जो एवरेज है, तो उन लोगों को आगे ले जाने के लिए आप लोगों का कैसा प्रयास होता है? देखिए, हम लोग हर स्टूडेंट से कनेक्टेड रहते हैं, हर स्टूडेंट का रेगुलर मोटिवेशन क्लास लेते हैं, हर स्टूडेंट को पर्सनली यदि कोई डीमोटिवेट हो गया है तो उनसे पर्सनली बात करते हैं और हर स्टूडेंट को ये चीज़ सिखाते हैं कि देखो लाइफ में अप डाउन आते रहता है, वैसे ही पढ़ाई में भी अप डाउन आएगा। तुमको इजी क्वेश्चन अभी मिल रहा है तो टफ क्वेश्चन भी मिलेगा। इजी क्वेश्चन बनाने में तुमको बहुत मजा आएगा, टफ क्वेश्चन बनाओगे तो तुम डिप्रेस हो गए, रुक जाओगे, नींद आ जाएगा। तो हम लोग यही सिखाते हैं बच्चों को कि भाई जब इजी क्वेश्चन आए तो खुश हो जाओ, ठीक है, लेकिन टफ क्वेश्चन आए तो डाउन मत हो जाओ। उस समय भी अपने आप पे कंट्रोल रखो कि नहीं मेरे से क्वेश्चन सॉल्व होगा, आई कैन डू इट। अपने पे विश्वास रखो, अपने टीचर के नोट्स पे विश्वास रखो। तो ऐसा इंस्ट्रक्शन फॉलो करके हम लोग हर स्टूडेंट को ऊपर उठाते हैं। और दूसरा चीज़ हम लोग के इंस्टीट्यूट का एक सबसे बड़ा चीज़ है कि हम लोग हर स्टूडेंट को अपने ऐप के थ्रू ऑनलाइन डाउट फैसिलिटी का सारा फैसिलिटी दिए हुए हैं। कोई भी स्टूडेंट हम लोग से सपोर्ट ले सकता है ऑनलाइन मीडियम से। हम लोगों को उनको पर्सनली डाउट बताते हैं। यदि किसी स्टूडेंट को ऑनलाइन में अच्छे से समझ में नहीं आया तो हम लोग का जो बहुत बड़ा टीम है, फैकल्टीज़ का एकेडमिक्स टीम है, उससे आके हम लोग को सारा प्रॉब्लम्स पर्सनली डील कर सकता है। ये सबसे बड़ी बात इसलिए है क्योंकि आज बहुत सारे कोचिंग इंस्टीट्यूट में इतना नंबर ऑफ स्टूडेंट पढ़ते हैं, लेकिन जो रेशियो है नंबर ऑफ स्टूडेंट्स बाय फैकल्टीज का, तो फैकल्टीज को टाइम ही नहीं है कि वो हर बच्चों पे टाइम दे पाए। लेकिन हम लोग का इंस्टीट्यूट ऑफर करता है स्टूडेंट्स को कि भाई आप आओ, इस फैकल्टी में बैठा हुआ है, इनसे आप आके डिस्कस करो और अपना पर्सनल डाउट या पर्सनल कुछ भी प्रॉब्लम है, आप अच्छा नहीं कर पा रहे हो मतलब पढ़ाई में, तो उसका कैसे इंप्रूवमेंट हो सकता है वो आके डिस्कस करो।
ঠিক আছে আমি আৰু কথা পাতিম কিন্তু এইখিনিতে এগৰাকী দৰ্শকৰ এটা ফোন কল আছে আমি লৈ লৈছোঁ তেখেতৰ ফোনটো হেল্ল' আপুনি ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হেল্ল' হয় মানে একচুৱেলি মোৰ মানে এতিয়া ল'ৰা ক্লাছ 8 পাব হয় তো মানে তাক মানে কেনেকৈ গাইডেঞ্চ দিলে কেনেকৈ কি কৰিলে ক'ত দিলে একচুৱেলি মানে তাৰ বেটাৰ মানে একচুৱেলি তাৰ টাৰ্গেটটো হ'ল মেডিকেল লাইন যোৱা তো কেনেকৈ কি কৰিলে বেটাৰ হেৰি হ'ব সেইটো কাৰণে মই অলপ মানে লগত অলপ কথা পাতি কেনে সেইটো वेरीफाई কৰিব বিচাৰিছোঁ ठीक है होब जो इनका बेटा है वो 8 स्टैंडर्ड में आने वाले हैं इस साल तो प्रिपरेशन करना चाहते हैं उनका फोकस है मेडिकल लाइन में तो कैसे प्रिपरेशन करें कैसे आगे बढ़े जानना चाहते हैं हाँ देखिए क्लास 8 में स्टूडेंट अभी जाने वाला है तो मतलब बहुत अच्छा टाइम है और ये जो भी गार्जियन है उनको बहुत मैं मतलब बेस्ट विशेष बोलता हूँ कि आपने अभी से अपने बच्चे के बारे में सोचना स्टार्ट कर दिया ये बहुत पॉजिटिव साइन है पूरे असम के लिए और पूरे नॉर्थ ईस्ट के लिए हम लोग एक्चुअली पीछे कहाँ रह जाते हैं और बहुत सारे सिटीज़ जैसे हैदराबाद दिल्ली ये सब सिटी में इतना रिजल्ट कैसे अच्छा हो जाता है ये सबसे बड़ा क्वेश्चन है और उस क्वेश्चन का मैं जवाब देना चाहूँगा हम लोग मतलब जो अभी असम में है तो उसमें क्या होता है हम लोग सोचते हैं कि क्लास वाइज कंप्लीट करते जाते हैं क्लास 8 का पहले सिलेबस कंप्लीट कर लेंगे क्लास 9 में जाएगा तो 9 का कंप्लीट कर लेंगे क्लास 10 में जाएगा तो 10 का कंप्लीट करेंगे और फिर क्लास 10 के बाद इतना बड़ा गैप है क्लास 10 और 11 के सिलेबस में कि वहाँ पे स्टूडेंट अच्छे स्टूडेंट हार मान जाते हैं जिनका परसेंटाइल 95 परसेंटाइल आता है वो भी उनका भी जेईई और नीट नहीं हो पाता है तो इसका मेन रीजन है कि हम लोग क्लास 8 से स्टूडेंट को मतलब हम लोग गाइड नहीं कर पाते क्लास 8 से यदि स्टूडेंट को थोड़ा थोड़ा करके क्लास 8 के साथ उसको थोड़ा क्लास 9 का सिलेबस करवा दिया जाए कुछ क्लास 10 का पोर्शन करवा दिया जाए सिमिलरली यदि क्लास 9 में स्टूडेंट जा रहा है तो उसको हम लोग थोड़ा क्लास 10 का सिलेबस करवा दे क्लास 11 का सिलेबस करवा दे जस्ट फॉर बेस तो बच्चे एडवांस हो जाएंगे जब वो क्लास 11 में जाएंगे क्लास 10 करने के बाद तो उनको गैप फील ही नहीं होगा वो सोचेंगे कि अरे ये तो मेरा पहले से ही आता है हमको एडवांस स्टडी अर्ली स्टडी तो अर्ली स्टडी बहुत ज़्यादा बेनिफिशियल है तो ऐसे हम हर गार्जियन को सैल्यूट करना चाहते हैं जो अपने बच्चों को क्लास 8 से ही एकदम तैयारी करवा रहे हैं कि भाई अभी से तुमको जेईई और नीट के बारे में सोचना है और अभी से तैयारी स्टार्ट कर दो क्या क्या बेसिक उसका सिलेबस है अभी से उसके बारे में जानो बहुत सारा चीज़ ऐसा है हम बता रहे हैं क्लास 11 और 12 में बहुत सारा चीज़ ऐसा है जो बच्चे क्लास 8 में भी सीख सकते हैं 11-12 का सिलेबस जैसे पूरा पीरियोडिक टेबल हम 5 मिनट में याद करवाते हैं सारे बच्चे को चाहे वो क्लास 6 का हो चाहे क्लास 8 का हो कलर ऑफ कंपाउंड कोई भी बच्चा सीख सकता है जेडेनेस जिंक सल्फाइड होता है जिंक सल्फाइड को हम लोग जस्सी बोलते हैं हम ऐसे नाम उसका दिए हैं जस्सी अब जस्सी कहाँ का फेमस नेम है पंजाब का फेमस नेम है पंजाब में एक और चीज़ क्या फेमस है लस्सी और लस्सी का कलर क्या होता है वाइट तो जेडेनेस आज से याद हो गया उसको कि जेडेनेस का कलर वाइट होता है ऐसे बहुत सारा ट्रिक्स है और बहुत सारा थ्योरी है जो कि हम लोग अर्ली क्लास में याद कर सकते हैं और वो स्टूडेंट उससे कॉन्फिडेंस उनको महसूस होगा कि अरे हम अभी से 11-12 का सिलेबस पे कमांड कर रहे हैं तो हम पक्का नीट या आईआईटी निकालेंगे ही पक्का एम्स का डॉक्टर बनेंगे तो अभी हम लोग को बच्चों को ऐसे ही गाइड करना चाहिए धन्यवाद जनाइছোঁ দৰ্শকগৰাকীক আমালৈ ফোন কৰাৰ বাবে এইখিনিতে জনাই থৈছোঁ যে কোনোবাই যদি আমালৈ ফোন কৰিব বিচাৰে যদি দিহা পৰামৰ্শ বিচাৰে তেনেহ'লে আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন লাইন ইতিমধ্যে খুলি দিছোঁ আমি নম্বৰ দুটা এই মুহূৰ্তত ক'ব বিচাৰিছোঁ 0361 2223903 আৰু আনটো নম্বৰ হৈছে 2223904 এই দুটা নম্বৰত আপোনালোকে আমালৈ কল কৰিব পাৰিব আৰু আপোনালোকে দিহা পৰামৰ্শ বিচাৰিব পাৰিব এই মুহূৰ্তত মই ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিব বিচাৰিছোঁ যিহেতু অবিনাশ চৌধুৰী আমাৰ সৈতে আছে গতিকে তেওঁলৈ এটা প্ৰশ্ন মোৰ যে যেতিয়া আমি প্ৰিপাৰেশ্যন চলাই থাকোঁ এগৰাকী JEE বা নীটৰ এছপাইৰেণ্টে এই মুহূৰ্তত আজিৰ দিনত ফেচ কৰা আটাইতকৈ ডাঙৰ সমস্যা কি চাওক এইটো এটা বহুত জেনেৰিক কুৱেশ্যন টাইপ হ'ব বহুত ষ্টুডেণ্টৰ সমস্যা প্ৰত্যেকজন ষ্টুডেণ্টে একচুৱেলি ইউনিক হয় চবৰে কেপেবিলিটি থাকে চবৰে ক্ষমতা প্ৰত্যেকটো বস্তুৰে থাকে খালি ফিল্ডটো ডিফাৰেণ্ট হ'ব পাৰে কোনোবা যদি JEE নীটত পাৰ হয় কেউ কিজানি ফুটবলত বহুত ভাল চবৰে কেপেবিলিটি আছে খালি ফিল্ডটো ডিফাৰেণ্ট হ'ব চ' আমি যদি চাব যাওঁ চেলেঞ্জেছ বুলি যদি আমি চাব যাওঁ চবৰে চেলেঞ্জেছ বেলেগ বেলেগ হ'ব পাৰে বাট কমন কিছুমান চেলেঞ্জেছ আছে যেনেধৰণে হ'ব কনফিডেন্স বহুত ষ্টুডেণ্টে যেনেকৈ আমাৰ লালন ছাৰে এইমাত্ৰ ক'লে বহুত ভাল ষ্টুডেণ্ট দেখুওৱা পোৱা যায় যে 95% পাইছে 10ত 96% পাইছে আমাৰে ষ্টুডেণ্ট আছে মানে বহুতখিনি ষ্টুডেণ্ট থাকে যেনে বহুত ভাল ভাল মাৰ্কছ পায় যিবিলাক মানে মাৰ্কছ আমাৰ
মানে ছ'চাইটিৰ কাৰণে বহুত ডাঙৰ বস্তু মানে মিঠাই খুৱায় আৰু পেট্ৰিলে সেনেকুৱা ধৰণৰ মাৰ্কছ পায় বাট যে 11 পায় তেওঁলোকৰ যিটো কেপেবিলিটি বিকজ একদম চিম্পলকৈ যদি মই বুজাব যে এখন ভাল আপুনি ইনষ্টিটিউশ্যনত যদি আপোনাৰ ল'ৰা বা ছোৱালীক আপুনি দিছে প্লিজ এক্সপেক্ট ডেট তাত আপোনাৰ ছোৱালী বা ল'ৰা আপোনাৰ যিখন 10লৈকে স্কুল আছে তাতে টপাৰ আছিলে যে আপুনি ভাল ইনষ্টিটিউশ্যনত দি দিলে তাতে 10খন স্কুলৰ টপাৰ কেইজন পঢ়ি আছে তো ইউ আৰ নট দ্য অনলি টপাৰ দে তো তাত আপুনি 1 নম্বৰ স্থানত নাহিবও পাৰে তাত আপুনি 2 3 5 কিজানি 10 নম্বৰতো আহিব পাৰে ইফালে স্কুলত আপুনি 1 নম্বৰত আছিলে ইমিডিয়েটলি হয় কি ষ্টুডেণ্টৰ মাইণ্ডত কম্পিটিশ্যনটো বাঢ়ি যায় কম্পিটিশ্যন বাঢ়ি যায় এণ্ড ইউ আৰ নট কম্পিটিং উইথ ইউৰ অল্ড ক্লাছমেটছ আপুনি এতিয়া টপৰ লগত কম্পিট কৰি আছে যিটো প্ৰেক্টিকেলি আমাৰ ইনষ্টিটিউট হয় বহুতবাৰ আৰু সেইটোৰ ফলত হয় কি ষ্টুডেণ্টে কেতিয়াবা কনফিডেঞ্চ লুজ কৰে যে মইতো আগতে ইমান ভাল আছিলোঁ মোৰ 95 সেইটো হোৱাটো কিন্তু স্বাভাৱিক একেবাৰে স্বাভাৱিক বস্তু তো সেইটো কেনেকৈ টেকেল কৰিব পাৰি তাত আমি একেবাৰে সাধাৰণকৈ আমি বহুত বছৰ আমি একচুৱেলি ইণ্টিগ্ৰেটেড একাডেমি কোচিং 2013ৰ পৰাই চলাই আহিছোঁ যেতিয়া চলাই থাকোঁতে আমি এইটো এক্সপিৰিয়েঞ্চ কৰিছোঁ যে এইটো বস্তু টেকেল কৰিব লাগিলে আমি প্ৰত্যেকজন ষ্টুডেণ্টৰ লগত আমি ইণ্ডিভিজুৱেলি কথা পাতিবই লাগিব একজেক্টলি অসুবিধাটো ক'ত তেওঁলোকে ক'ত পায় তেওঁলোকে যেতিয়া এবাৰ কনফিডেঞ্চটো লুজ হৈ যায় এইটো স্বাভাৱিক কথা যে হ'ব পাৰে এতিয়া মই নিজৰ স্কুলত টপাৰ আছিলোঁ ইয়াতে আহিলোঁ মই নহ'বও পাৰোঁ বা মই ইয়াতে স্কুলত মই 80% পাই আছিলোঁ ইয়াতে মই 60 পাই যাব পাৰোঁ কেতিয়াবা হঠাৎ চ' কনফিডেঞ্চ লুজ কৰাৰ লগে লগে ষ্টুডেণ্টে নেক্সট টাইম ঘৰত যাই পেলাই চিধা চিধি কয় দেউতা মোৰ দ্বাৰা নহ'ব মোৰ কাৰণে ইঞ্জিনিয়াৰিং বনা নাই মোৰ কাৰণে মেডিকেল এই ক্ষেত্ৰত কিন্তু এটা কথা যে অভিভাৱকসকলে অলপ বুজি পাব লাগিব বহু ক্ষেত্ৰত কিন্তু আমি দেখিবলৈ পাওঁ যে যেতিয়া এগৰাকী সন্তানে ঘৰত গৈ পিতৃ মাতৃক কয় যে মই পাৰা নাই আৰু মই নোৱাৰোঁ এই ক্ষেত্ৰত মই আৰু আগবাঢ়িব নোৱাৰোঁ কিন্তু তাৰ বিপৰীতে কিন্তু অভিভাৱকে গালি সপনি দিয়াহে দেখিবলৈ পোৱা যায় একেবাৰে ভুল হ'ব এইটো গালি সপনি দিয়াটো একচুৱেলি আমি এইটো বিলিভ নকৰোঁ আমি বুজি পাইছোঁ তেওঁলোকৰ এইটো বয়সটো এনেকুৱা প্ৰেক্টিছ সবেই জানে যে ক্লাছ 10ৰ পিছত ষ্টুডেণ্টৰ মনত এটা আহে মই ডাঙৰ হ'লোঁ এইফালে মাক দেউতাকৰ মনত আহে যে এতিয়াও সৰুৱে আছে তো সি যে ডিলেমা এটা ষ্টেজত থাকে যে মই ডাঙৰো হৈছোঁ এইফালে মোক কণ্ট্ৰলো কৰি আছে টিচাৰ্ছেও কণ্ট্ৰল কৰে ঘৰৰ পৰাও কণ্ট্ৰল কৰে ক'তো বাহিৰত ফুৰিবও যাব নিদিয়ে তো মেণ্টেলিও তেওঁলোকৰ এটা বেলেগ ধৰণৰ ষ্টেটত থাকে তো সেইটোৰ কাৰণে আমি এটা চলিউশ্যন এটা উলিয়াইছিলোঁ আমি পাৰ্চনেল মেণ্টৰশ্বিপ আমি দিয়াওঁ ষ্টুডেণ্টক পাৰ্চনেল মেণ্টৰশ্বিপ কি বস্তু আপোনালোকে এনেকুৱা ষ্টুডেণ্ট পায়নে যে মানসিকভাৱে ভাগি পৰে বা তেওঁলোকে কয় যে মই আৰু নোৱাৰিম আগবাঢ়িবৰ বাবে বাট সেইখিনি কথা আপোনালোকক আহি জনাই তেনেকুৱা ষ্টুডেণ্ট আপোনালোকে পায়? I would give you one very good example. যোৱা বছৰত 2022ত এজন ষ্টুডেণ্ট আছিলে একচুৱেলি বহুতখিনি ভাল হয় মানে তেওঁ ডিব্ৰুগড়ৰ আছিলে বহুতখিনি ভাল হয় ষ্টুডেণ্টজন তেওঁলোকে ক্লাছ 10ত টপাৰ আছিলে বহুত CBSE আছিলে বহুত ভাল মাৰ্কছ পাইছে CBSEটো ৰেংক নাথাকে তো বহুতখিনি ভাল মাৰ্কছ পাইছিলে তেওঁলোকে আহিলে আমাৰ তাতে প্ৰথম 6 মাহ যিটো ৰিজাল্ট আহিছে দেখি পেলাই আমিও শক যে কেনেকৈ হ'ব পাৰে এইজন ষ্টুডেণ্টৰ লিটাৰেলি কেতিয়াবা ছিংগল ডিজিট মাৰ্কছ আহিছে 100ৰ ভিতৰত আমি আচৰিত যে কেনেকৈ হৈ আছে এইটো ইমান মানে এইটোতো পচিবল নহয় যে 96 98 পোৱা ষ্টুডেণ্ট এজনে 8-9 পাই আছে পচিবলে নহয় আমি যেতিয়া কথা পাতিলোঁ হোৱাট উই ৰিয়েলাইজ ইজ ডেট ফাৰ্ষ্ট অফ অল শ্বি ইজ মিছিং হাৰ হোম আজিলৈকে ঘৰৰ বাহিৰত ওলোৱা নাই তেওঁ মাক দেউতাকে এতিয়া পঠিয়াই দিছে হোষ্টেলত তেওঁ এতিয়া প্ৰথম কথা তেওঁ ঘৰত মিছ কৰিছে খানাটো তেওঁ বাহিৰৰ হোষ্টেলত আছিলে আমাৰ নিজৰ হোষ্টেলত নাছিলে চ' বাহিৰৰ হোষ্টেলত আছে তেওঁ খানাটো ইমান এটা ভাল পোৱা নাছিলে তেওঁ সেইটোৰ কাৰণে তেওঁৰ বেমাৰ আজাৰ বেছিকৈ হোৱা হৈছে তাৰপিছত তেওঁ মাইণ্ডটো ষ্টেবল কৰিব পৰা নাই কাৰণ চিলেবাছটো বহুতখিনি টান হৈ গৈছে হঠাৎ তেওঁৰ কাৰণে আগতে তেওঁ মুখস্থ বিদ্যাৰ থ্ৰু দি বহুতখিনি কৰিব ট্ৰাই কৰিছিলে এতিয়া 11-12ত ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজিত আপুনি অকল মুখস্থৰে হাৰি যাব নোৱাৰে বুজি পাব কনচেপ্ট ক্লিয়াৰেঞ্চ ইজ মাষ্ট তো সেইটোৰ ফলতো তেওঁ পৰা নাই বহুতখিনি যে আমি সেইটো কথা বুজি পালোঁ আমি কি কৰিলোঁ তেওঁক ইণ্ডিভিজুৱেলি মাতি আনি তেওঁক প্ৰথমতে বেছটো ক্লিয়াৰ কৰালোঁ কাৰণ প্ৰথমতে যেতিয়া আপোনাৰ 2 মাহ 3 মাহ যেতিয়া আমি দেখিলোঁ যে তেওঁ বেছখিনিতো গুচি গ'ল তো সেইখিনি কমজোৰে হৈ আছিলে তো আমি এইখিনি আকৌ বেছখিনি ক্লিয়াৰ কৰালোঁ আপুনি বিশ্বাস নকৰিব তেওঁ এতিয়া আজিৰ দিনত GMCত পঢ়ি আছে আচ্ছা যোনে ছিংগল ডিজিট পাইছে প্ৰথম 3 মাহত সেইখিনি আপোনালোকৰ ইনষ্টিটিউটৰ এক সফলতা বুলি ক'ব লাগিব এইটো অকল আমাৰ সফলতা বুলি নকওঁ ষ্টুডেণ্টেও কষ্ট কৰিছে অফক'ৰ্ছ ষ্টুডেণ্টেও বহুতখিনি কষ্ট কৰিছে কিন্তু আপোনালোকেও যিদৰে গাইডেঞ্চ দিলে সেইটো ক'ব পাৰে যে আমি সদায় এইটো কথাত বহুত প্ৰাউড ফিল কৰোঁ আৰু আমাৰ ফেকাল্টিসকলে বহুত প্ৰাউড ফিল কৰে যে আমি ষ্টুডেণ্টক বুজিবলৈ ট্ৰাই কৰোঁ বিকজ আপুনি কেতিয়াও এছাৰিডাল হৈ থাকিব নোৱাৰে আপুনি সদায় এছাৰিডাল হৈ থাকিলে ষ্টুডেণ্টে বহুত ক্ষেত্ৰত নিগেটিভলি ল'ব আৰু আজিকালিৰ দিন আমাৰ দিনতো আমি মাৰো খাইছিলোঁ কিজানি বহুতে ষ্টুডেণ্টে মাৰ খায়ো কৰিছে আজিকালিৰ দিনত আমি ষ্টুডেণ্টক বুজি পাব লাগিব আৰু তাৰ ফলত মই যিটো পইণ্টলৈ কৈ আছিলোঁ মেণ্টৰশ্বিপৰ প্ৰগ্ৰামটোত আমি কৰোঁ কি ষ্টুডেণ্ট এজনৰ ভাল বেয়া সমস্যা ঘৰত কেনেকুৱা ধৰণৰ সমস্যা এনভাইৰনমেণ্টটো আছেনে নাই তেওঁ পঢ়িবলৈ বিকজ ইঞ্জিনিয়াৰিং মেডিকেলৰ পঢ়াটো ইজি নহয় আই ডোণ্ট ৱান্ট টু গিভ ইউ ফলছ হোপ
কোনো ষ্টুডেণ্টক আমি ফল্ছ হোপ দিব খোজা নাই এইটো এনেকুৱাও নহয় যে একেবাৰে পানী নহ'লেতো চবেই প্ৰত্যেকজন মানুহে ইঞ্জিনিয়াৰ ডক্টৰ বা এজন ভাল IAS অফিচাৰ মানে IPS অফিচাৰ বনি থাকিলে হয় কিন্তু এইবিলাক এক্সাম এণ্ট্ৰেঞ্চ এক্সাম একেবাৰে ইজিও নহয় তো কষ্ট হ'বই তো মেণ্টৰশ্বিপৰ প্ৰগ্ৰামৰ থ্ৰুদি আমি প্ৰত্যেকজন ষ্টুডেণ্টক তেওঁলোকৰ পঢ়াৰ এনভাইৰনমেণ্টটো আছে নে নাই যদি কিবা ক্লাছত তেওঁলোকে কনফিডেঞ্চ লুজ কৰিছে তেওঁলোকে কনফিডেঞ্চ লুজ কৰা হয় কি ক্লাছত ডাউট নুসুধা হৈ যায় সুধিলে লাজ পাম গোটেইকেইটাই হাঁহিব মোৰ ওপৰত মোৰ লগৰ বেঞ্চৰকেইটাই মোৰ ওপৰত হাঁহিব নুসুধা হৈ যায় আৰু তাৰ ফলত তেওঁলোকৰ আৰু পাহাৰখন বনি বনি গৈ থাকে ডাউটৰ আৰু সেইটোৰ কাৰণে আমি পাৰ্চনেল মেণ্টৰশ্বিপ কৰি দিছোঁ যাৰ ফলত তেওঁলোকে ইণ্ডিভিজুৱেলি ফেকাল্টিৰ লগত বহি কোনোবা ফিজিক্সৰ যদি টান পাইছে তেওঁ মেণ্টৰজনে তেওঁক ফিজিক্সলৈ গাইড কৰাই দিব ফিজিক্স ডিপাৰ্টমেণ্টলৈ গাইড কৰাই দিব লাজ যাতে নাপায় তাৰ বাবে তেওঁ কুৱেশ্যনৰ মানে যিটো ছিষ্টেমটো থাকে তেওঁ এক্সট্ৰাকৈ কৰাই দিব গোটেইখিনি ছিষ্টেম তেওঁৰ ষ্টুডেণ্টৰ কাৰণে বেনিফিটৰ কাৰণে কৰোৱা যায় ছেকেণ্ডলি মষ্ট ইম্পৰ্টেণ্টলি হোৱাট উই আৰ ডুইং ইজ দ্যাট ফৰ মেণ্টেল ৱেলবিং আমি প্ৰফেশ্যনেল কাউন্সিলাৰো হায়াৰ কৰিছোঁ বহুত মানুহে ভাবে যে প্ৰফেশ্যনেল কাউন্সিলাৰনো কিয় লাগে এইবিলাক বহুতে জাক জমকতা বুলি ভাবি থৈ দিয়ে বাট আমি যিটো দেখা পাইছোঁ ইমান টান এটা ব্ৰাঞ্চ এটাত ইমান টান জিকে যেতিয়া এক্সাম এটাত বহিবলৈ যায় মই যেনেকৈ ক'লোঁ ষ্টুডেণ্টৰ কেতিয়াবা মেণ্টেলৰো মানে তেওঁলোকে অলপমান ডিপ্ৰেশ্যনলৈ আহি যাব পাৰে বা তেওঁলোকে প্ৰত্যেকটো বস্তু কেপচাৰ নকৰিব কাৰণ আপুনি যেনেকৈ মই এক্সাম্পল এটা দিছোঁ যে টপাৰ ষ্টুডেণ্ট এজনে হঠাৎ যেতিয়া দেখা পায় যে মোৰ 10 নম্বৰৰ মাৰ্কছটো আহি আছে মোৰ পাৰা নাই মই কৰিবলৈ মই পাৰা নাই তেওঁলোকে হতাশাত ভুগি যায় বা তেওঁলোকে অলপমান কনফিডেঞ্চ লুজ কৰি দিয়ে সেই কনফিডেঞ্চটো বিল্ড আপ কৰিবৰ কাৰণে SPM এণ্ড লালান্সৰ ব্ৰেণ্ডত আমি পাৰ্চনেল মানে প্ৰফেশ্যনেল মেণ্টৰশ্বিপ আৰু প্ৰফেশ্যনেল মেণ্টেল ৱেলবিঙৰ কাৰণে আমি কাউন্সিলাৰো হায়াৰ কৰিছোঁ অভাৰঅল গাইডেঞ্চ যাতে কোনোফালে একো মানে চান্সে নাই যাতে কোনোফালে তেওঁলোকে পিছ পৰি থাকিব কমপ্লিট গাইডেঞ্চ দিয়া যাব এটা খুবেই ভাল পদক্ষেপ আমি কথা পাতি আছোঁ JEE আৰু NEET এক্সাম সন্দৰ্ভত আমি কথা পাতি আছোঁ কেনেদৰে ক্ৰেক কৰিব পাৰিব যিহেতু এতিয়া বৰ্তমান HSLC আৰু HS পৰীক্ষা বৰ্তমান ৰাজ্যত আৰম্ভ হৈছে গতিকে ইয়াৰ পাছত শিক্ষাৰ্থীসকলে কেনেদৰে নিজৰ কেৰিয়াৰটোক আগবঢ়াই লৈ যাব এইখিনি উপযুক্ত সময় গতিকে আমি সঠিক সময়তে ভাবিছোঁ আলোচনাখিনি আৰম্ভ কৰিছোঁ আমাৰ মাজত উপস্থিত আছে অতিকৈ অভিজ্ঞতা পুস্তক শিক্ষক ললন কুমাৰ তেখেতৰ সৈতে আমি কথা পাতি আছোঁ লগতে অবিনাশ চৌধুৰী তেওঁ আছে আমাৰ সৈতে আমি বহুখিনি কথাই পাতিলোঁ কিন্তু এই মুহূৰ্তত মই আৰু এটা প্ৰশ্ন ললন ছাৰক সুধিব বিচাৰিম যে আগৰ সময়ত সিলেবাছটো অলপ বেলেগ ধৰণৰ আছিল সিলেবাছ কিছু সলনি হৈছে এতিয়া সময়ৰ সৈতে খাপ খুৱাই তুলিবৰ বাবে বা যেনেদৰে হওক বা সিলেবাছটো চেঞ্জ কৰা হৈছে গতিকে এনেধৰণে যিহেতু সিলেবাছখিনি চেঞ্জ কৰা হৈছে ট্ৰেণ্ডটো চেঞ্জ কৰা হৈছে গতিকে এতিয়া ষ্টুডেণ্টসকলে কেনেদৰে আগবাঢ়িব এই চেঞ্জ হোৱা সিলেবাছটোৰ লগত देखिए JEE और NEET दोनों में मतलब बहुत ज़्यादा ऐसा चेंज नहीं हुआ है जिससे स्टूडेंट को परेशान होना है कुछ पार्ट कट ही किया गया है रिड्यूस किया गया है चूँकि पहले थोड़ा ज़्यादा सिलेबस था अभी कुछ पार्ट फिजिक्स केमिस्ट्री बायोलॉजी हो चाहे मैथ हो JEE के लिए फिजिक्स केमिस्ट्री मैथ में कुछ रिड्यूस किया गया है JEE मेन में स्पेशली JEE एडवांस का जैसा था वैसा ही है और NEET में भी कुछ रिड्यूस किया गया है तो उससे स्टूडेंट को बेनिफिट ही है और जो सिलेबस है वो स्टूडेंट्स को NTA की वेबसाइट पे देख सकते हैं और कंप्लीट उसका सिलेबस तो क्लियर होना चाहिए क्या पूछा जाने वाला है तो स्टूडेंट का पहला चीज़ है कि क्या आने वाला है सिलेबस वो सबसे पहले क्लियर होना चाहिए दूसरा चीज़ NTA ने जो JEE और NEET के लिए थोड़ा चेंज किया है लास्ट कोविड के कारण NEEट में स्पेशली क्या होता था कि जैसे 50 क्वेश्चन आता था फिजिक्स में 50 केमिस्ट्री में एंड 100 बायोलॉजी में उसमें 35 क्वेश्चंस कंपलसरी होते थे और 15 क्वेश्चंस जो ऐसे होते थे जो 15 में 10 क्वेश्चंस करना है आपको 10 क्वेश्चन कंपलसरी है 5 क्वेश्चन आप छोड़ सकते हैं अभी क्या चेंज हुआ उसमें अब टोटल 45 क्वेश्चन आएगा फिजिक्स में केमिस्ट्री में 45 आएगा और बायोलॉजी में 90 आएगा 50 था अभी 45 हो गया है हाँ 45 हो गया है अब 40 का 45 क्वेश्चन आपको कंपलसरी है सारा का सारा करना ही है उसमें आपको ऑप्शन नहीं है तो ये थोड़ा सा चैलेंजिंग हो गया है तो कोई बात नहीं मतलब जिसको पूरा सिलेबस कंप्लीट ऐसे भी करना है सारे स्टूडेंट को JEE मेन और NEET का आप एग्जाम देने जा रहे हैं और यदि आपका 100% सिलेबस नहीं है कंप्लीट तो ये बहुत सोचने की बात है तो हर स्टूडेंट को सलाह है कि NEET और JEE मेन का एटलीस्ट 100% सिलेबस कवर करके जाइए बहुत बेनिफिशियल होगा और JEE एडवांस में ऑलमोस्ट सिलेबस में कोई चेंज नहीं हुआ है वही है सिलेबस तो JEE एडवांस वाले को तो पूरा पढ़ना पड़ता है और JEE एडवांस बहुत ही क्वालिटी बेस्ड एग्ज़ाम है और बहुत ही मतलब डेप्थ वाला एग्ज़ाम है तो इसमें स्टूडेंट को बस यही सलाह है कि अपना ज़्यादा से ज़्यादा प्रैक्टिस करें फिजिक्स में हो चाहे केमिस्ट्री हो चाहे मैथ हो एक दिन में 2 सब्जेक्ट पढ़ें केमिस्ट्री डेली एटलीस्ट 2 आवर्स पढ़ें
रिमेनिंग टाइम में फिजिक्स पढ़े या तो मैथ पढ़े। 2 सब्जेक्ट को एक साथ लेके चले, ज़्यादा लोड नहीं लेना है, लेकिन जितना देर पढ़ना है बहुत ही क्वालिटी के साथ पढ़ना है। ऐसा नहीं कि कितना समय पढ़ना होता है एक छात्र को? देखिए, स्टूडेंट्स के लिए मतलब समय अलग अलग होता है। कुछ स्टूडेंट क्या कोचिंग क्लास करते हैं, स्कूल करते हैं, तो उनके लिए अलग डिफिनीशन हो जाता है। अभी जैसे जो इस बार JEE और नीट का एग्ज़ाम देने वाले हैं, उनके लिए अब कोर्स ऑलमोस्ट कंप्लीट हो गया होगा कोचिंग में, तो सेल्फ स्टडी उनको अभी कम से कम 15-16 आवर करना चाहिए डेली। 15-16 आवर डेली, क्योंकि एग्ज़ाम टाइम नज़दीक आ रहा है। और 15-16 आवर डेली सेल्फ स्टडी करना मतलब एक बहुत बड़ा चैलेंज होता है। मतलब ऐसे आप नहीं कर पाइएगा कि नहीं हमको 15-16 घंटा पढ़ना है, हम पढ़ लेंगे, नहीं। सबसे पहले आपको टारगेट देना पड़ेगा, टास्क देना पड़ेगा, जिसको हम लोग होमवर्क बोलते हैं। हम लोग टीचर लोग क्या करते हैं, होमवर्क देते हैं, भाई 50 क्वेश्चन करके लाना है नेक्स्ट क्लास में, नहीं तो पीटेंगे, ठीक है। स्टूडेंट को ऐसे खुद को टास्क देना है कि आज हमको केमिस्ट्री का ये वाला टॉपिक और फिजिक्स का ये वाला टॉपिक पूरा कंप्लीट कर लेना आज के आज। वैसे कल का टारगेट उनका पूरा होना चाहिए, कि कल का उनका पहले से मालूम होना चाहिए, कल हमको ये चीज़ कंप्लीट करना है। तो जब टारगेट मिलता है ना, तो कोई मतलब टारगेट मिल जाता है, हम लोग का टास्क मिल जाता है कि ये कल ही खत्म होना चाहिए, तो हम लोग के अंदर इतना शक्ति होता है कि हम लोग ऑटोमेटिकली सारा पावर जाग जाता है और 15 आवर क्या 18 आवर पढ़ जाते हैं, कुछ पता नहीं चलता है। तो स्टूडेंट को वो एबिलिटी लाना चाहिए। हम भी अपने स्टूडेंट लाइफ में यही करते थे। एक मॉडल पकड़ते थे, जैसे मैथ का कोई मॉडल हुआ, डिफरेंशिएशन इंटीग्रेशन, डिफरेंशियल कैलकुलस का, या कोई केमिस्ट्री का उठा लिया, केमिकल काइनेटिक्स। अब एक मॉडल का टारगेट रखते थे कि आज के आज पूरा मॉडल कंप्लीट कर लेना है। अच्छा। तो क्या होता था कि जब पढ़ने बैठते थे तो खुद को चैलेंज देते थे कि नहीं हम तो कर सकते हैं। वो टास्क मतलब अपने आप में ही टास्क होना चाहिए, अपने आप में, उसमें आपको ऑनेस्ट होना पड़ेगा। तो क्या होता था, रात के 12 बजे तक केमिकल काइनेटिक्स का जैसे मॉडल का 60% कंप्लीट कर लेते थे, 40% बच जाता था। तो फिर बड़ा बुरा लगता था कि ये क्या हो गया भाई, नहीं कंप्लीट हो रहा है। तो क्या करते थे, उसको कंप्लीट करने के लिए रात भर जग जाते थे कि नहीं आज कंप्लीट करके ही सोएंगे। तो ये चैलेंज स्टूडेंट खुद को खुद से दे सकता है, कोई इसको सिखा नहीं सकता है। तो उसके लिए आपको ऑनेस्ट होना पड़ेगा। ऐसा करके देखिए, बहुत मजा आता है, एकदम आपको पढ़ना आ जाएगा। হয় তেখেতে যেহেতু বহু ছাত্ৰ ছাত্ৰীক প্ৰতিদিনে পায়, গতিকে তেখেতে যথেষ্ট জানে। আপোনালোকে এনেকুৱা কৰি চাওকচোন, যদি আপোনাৰ লগতো এনেকুৱা হৈছে। আমি কথা পাতিম, এগৰাকী দৰ্শক আমাৰ সৈতে ফোন লাইনত আছে, আমি তেওঁৰ ফোনটো এই মুহূৰ্তত লৈছোঁ। হেল্ল', আপুনি ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিব? মই বৰপেটাৰ পৰা কৈছোঁ। হয়, মই ক্লাছ 9ৰ ছাত্ৰী হয়। ক্লাছ 9ৰ? হয়। ক্লাছ 9 মই কেনেকৈ পঢ়িলে ভৱিষ্যতৰ বাবে ইমপ্ৰুভ হ'ব পাৰিম, মই সেইটো জানিব বিচাৰোঁ। আপুনি কোনটো দিশত যাব বিচাৰিছে? এতিয়াৰ পৰা নিশ্চয় আপুনি ভাবিছে কিবা মনত? মোৰ পাইলট হ'ব ইচ্ছা। আচ্ছা, সেই বিষয়ে আমি আজি কথা পতা নাই, কিন্তু যিহেতু আছেই আমাৰ সৈতে অভিজ্ঞ ব্যক্তি, মই তেখেতক জানিব বিচাৰিছোঁ তেখেতে ডক্টৰ বা ইঞ্জিনিয়াৰ হোৱাৰ সপোন নাই, তেখেতৰ এগৰাকী পাইলট হোৱাৰ সপোন। গতিকে অবিনাশ যেহেতু আছে, গতিকে অবিনাশ চৌধুৰীৰ পৰা মই জানিব বিচাৰিম। তোমাৰ নাম কি? মোৰ নাম জয়শ্ৰী বাটক। ওকে, শুনা, তো পাইলট হ'বৰ কাৰণে প্ৰেক্টিকেলি তুমি প্ৰথমতে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। হাই ছেকেণ্ডেৰী পাছ কৰিবৰ কাৰণে তোমাৰ যিহেতু এটা ড্ৰিম আছে, একচুৱেটলি মই এইটোৱে ভাল পাওঁ, আমাৰ অসমৰ আজিকালি দিনত এইটো বেছিকৈ হৈছে। নট অনলি ডক্টৰ ইঞ্জিনিয়াৰ, বাট গোটেইখিনি দিশতে আগবাঢ়ি আহিছে। আৰু আমাৰ SPM IS একাডেমি যদি ক'ব যাওঁ, মই অসমত এটা চিভিল ছাৰ্ভিচৰ এটা ৰিভলিউশ্যনটো আনিয়ে দিছে। তো আগতে চিভিল ছাৰ্ভিচৰো ইমান নাছিলে, যে একেবাৰে মই একদম পুৰা অমুক। সঁচা কথা ক'ব গৈছোঁ, মই যদি সেইটো টাইমত যদি মানে ইঞ্জিনিয়াৰিং কৰাৰ পিছত যদি মোক যদি কোনোবাই ক'লে চিভিল ছাৰ্ভিচ প্ৰিপেৰেশ্যন কৰিবলৈ, মই নিজেও কৰিলোঁ, মই একচুৱেলি গমেই পোৱা নাছিলোঁ। তো সেইবিলাক আজি এতিয়া ৰিভলিউশ্যন এটা আহি গৈছে। আৰু মই আগতে চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যন বুলি ক'লে সকলোৱে ভয় খায় যে দিল্লীলৈ এতিয়া যাব লাগিব, গতিকে দিল্লীৰ খৰচ থাকে, বহুখিনি কথা থাকে, পৰিয়ালৰ পৰা দূৰত থাকিব লাগে। আৰু মানে সেইবিলাক জাগাৰ যিটো পৰিৱেশ এটা দেখুওৱা যায় টিভি চিভিয়ে, বহুতখিনি ভয় খাই যায়। তো কামিং বেক টু দ্য কুৱেশ্যন, আমাৰ ভণ্টিজনে যিখিনি কুৱেশ্যন সুধিছে, তোমাৰ পাইলটৰ কোৰ্চৰ কাৰণে বহুত কেইখন ইনষ্টিটিউট আছে। তুমি পাইলটৰ কোৰ্চৰ কাৰণে প্ৰথমতে তুমি হাই ছেকেণ্ডেৰী দিব লাগিব। প্ৰথম কথা, তুমি ক্লাছ 10ৰ এক্সামটো ক্লিয়াৰ কৰাৰ পিছত তুমি যদি ছায়েন্স পঢ়া, তুমি ছায়েন্স পঢ়াৰ পিছত, কাৰণ তুমি মেইনলি পাইলটৰ পিছতো তোমাৰ বহুতখিনি তোমাৰ কোৰ্চৰ কাৰণে তোমাৰ টেকনিকেল নলেজ, তোমাৰ বহুতখিনি ইনফৰ্মেশ্যন তোমাৰ লগা হ'ব। তো আই উড প্ৰিফাৰ যে তুমি ছায়েন্স ষ্ট্ৰীমলৈ যদি, কাৰণ এইটো তোমাৰ টেকনিকেল লাইনতে আহিব অলপমান। তো যদি তেওঁ ছায়েন্স পঢ়ে, ছায়েন্স পঢ়াৰ পিছত মই এটা কথা সদায় বিলিভ কৰোঁ, প্ৰত্যেকটো ব্ৰাঞ্চে বহুতখিনি ভাল। ছায়েন্সৰ ক্ষেত্ৰত হয় কি, ছায়েন্সে ব্ৰেইনটো খোল খুৱাই দিয়ে, বহুতখিনি অপৰচুনিটিজ তেওঁৰ কাৰণে অ'পেন হৈ যায়। তেওঁ মানে মাল্টিপল প্লাগ বুলি মই কওঁ ছায়েন্সৰ মানুহখিনি।
যিকোনো এটা ডিপাৰ্টমেণ্টত বহাই দিলে তেওঁলোকে কামত আহি যায় আৰু যিকোনো ধৰণৰ কাম তেওঁলোকে কৰিবলৈ পাৰে এইটো কোৱা নাই যে বেলেগে নোৱাৰে সকলোৱে পাৰে ছায়েন্সৰখিনি এটা এক্সট্ৰা এটা এইটো মানে কেপেবিলিটি এটা থাকে কাৰণ ব্ৰেইনটো খোল খাই যায় যে এটা ভাবিব পৰা এটা কনচেপ্ট ক্লিয়াৰেশ্যনৰ এটা মানে শক্তি এটা আহি যায় যে বস্তুটো কিহৰ বাবে হৈছে কিহৰ কাৰণে হৈছে তো মই প্ৰিফাৰ কৰিম যদি তুমি ছায়েন্স লোৱা এইটো এটা এডভাইচ থাকিব যদি তুমি ছায়েন্স লোৱা আগলৈ তুমি আৰু আগবাঢ়িব পাৰিবা আৰু ভাল হ'বলৈ পাৰিবা আৰু টেকনিকেল নলেজৰ ফালে তুমি আগবাঢ়িব পাৰিবা পাইলটে হওক বা তুমি এৰোস্পেচ ইঞ্জিনিয়াৰিঙে হওক বা যিকোনো এৰোনটিকেল ইঞ্জিনিয়াৰিং হওক যিকোনো ধৰণৰ ব্ৰাঞ্চত তুমি জইন কৰিবও পাৰিবা ধন্যবাদ জ্ঞাপন কৰিছোঁ খুবেই অনেষ্ট এটা কুৱেশ্যন আছিল ছাত্ৰীগৰাকী সৰু হৈ আছে যথেষ্ট জানিব বিচাৰিছে আৰু এটা ফোন কল আছে আমি লৈছোঁ আনগৰাকী দৰ্শক আছে হ'লে আপুনি ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে বাইদেউ মই ৰঙিয়াৰ পৰা কৈছোঁ হয় মোৰ তাই ইলফনত কৰি আছে মানে 3 মাহ ক্লাছ কৰিলে ৰঙিয়াৰ এখন ব্যক্তিগত খণ্ডত হেৰি কৰে হয় তাৰপিছত তাত মানে কিবা ভাল নালাগিল সেইকাৰণে সেই কচিং এটা লৈ ল'লে সি কেনেকৈ পঢ়ে মোৰ বিশেষ অভিজ্ঞ নহয় মধ্যবিত্ত পৰিয়াল মানে এম হৈছে সি নিট দিয়া ডক্তৰ এজন হয় এতিয়া মানে চাইজখনক খুব ভাল লাগিছে আপোনাৰ ইয়াতে দেখি তেখেতসকলে ক'ত পঢ়ায় আমাৰ ইয়াত আৰু ছেকেণ্ড ইয়াৰত দিব পাৰিম নেকি সেইটো জানিব বিচাৰিম হয় ক'ত পঢ়ায় কেনেদৰে যোগাযোগ কৰিব পাৰিব কথাখিনি আজি অনুষ্ঠানটো চাই যথেষ্ট ভাল পাইছে অভিভাৱকগৰাকীয়ে জানিব বিচাৰিছে যে কেনেদৰে যোগাযোগ কৰিব বা কেনেদৰে আহিব এইখিনি কথা জানিব বিচাৰিছে আপোনালোকৰ ইনষ্টিটিউটলৈ কেনেদৰে আগবাঢ়িব লलन सर हाँ हाँ उसका मतलब जो उसका स्टूडेंट है उसका बेटा है शायद उन्होंने नहीं बोला कि बेटा चाहते हैं कि अभी वो एक इंस्टीट्यूट में कर रहे हैं लेकिन अच्छा नहीं लग रहा है ऐसा बोल रहे हैं तो ये शायद इंस्टीट्यूट का भी नाम बोले थे बोल सकते हैं हाँ हाँ तो उन्होंने बोला कि जैसा एक्सपेक्टेशन था वैसा उन लोगों को नहीं मिल रहा है तो आप लोगों के इंस्टीट्यूशन में आना चाहते हैं तो कैसे आप लोगों के साथ कांटेक्ट करें वो पूछना नहीं बहुत अच्छा कंसर्न है और मतलब जैसे देखिए आज बहुत सारे इंस्टीट्यूट आ चुके हैं और बहुत सारे इंस्टीट्यूट मतलब स्टूडेंट्स का मतलब स्टूडेंट को जानबूझ के बिगाड़ रहे हैं मतलब मेरे ख्याल से हम तो यही बोलेंगे हम किसी इंस्टीट्यूट का नाम नहीं लेंगे लेकिन बहुत सारे इंस्टीट्यूट ऐसा कर रहे हैं एजुकेशन सिस्टम को ही डिस्टर्ब करने का कोशिश कर रहे हैं बहुत सारे इंस्टीट्यूट ऐसे कर रहे हैं भाई तुम क्लास आओ चाहे नहीं आओ तुमको रिकॉर्डिंग मिल जाएगा बच्चों को मतलब बहुत सारा फैसिलिटी दे रहे हैं तुम क्लास आओ चाहे नहीं आओ तुमको सब रिकॉर्डिंग मिल जाएगा तो बच्चे क्या होते हैं इरेगुलर होना स्टार्ट हो जाते हैं हम लोग क्या करते हैं ये सिस्टम नहीं करते हम लोग करते हैं कि बच्चों को 100% अटेंडेंस कंपलसरी है नहीं नहीं आओगे क्लास तो हम तुम्हारे घर पहुंच जाएंगे हमारा टीम घर पहुंच जाएगा क्यों क्लास नहीं आ रहे हो तो ये करेक्शन होना बहुत जरूरी है स्टूडेंट को आप सिर्फ ऑनलाइन के भरोसे छोड़ के नहीं कर सकते हैं तो ये पेरेंट्स का जिम्मेवारी है कि कंफर्म करें कि उनका बच्चा हर क्लास अटेंड करता है कि नहीं करता है आज हम एजुकेशन सिस्टम में देख रहे हैं कि बहुत सारे स्टूडेंट कोर्स इनरोल कर लिए थोड़ा सा तबीयत खराब हुआ चलो रिकॉर्डिंग है ना मेरे पास कर लेंगे घर में सो जाते हैं तो इससे उनका धीरे धीरे करके पढ़ाई में इंटरेस्ट ही खत्म हो जाता है तो हम नहीं जानते कि इन स्टूडेंट के साथ क्या प्रॉब्लम हुआ लेकिन यही प्रॉब्लम हमको दिख रहा है रही बात हम लोग के इंस्टीट्यूट का इनरोलमेंट की बात तो हम लोग का जो इनरोलमेंट स्टार्ट है कोई भी स्टूडेंट जो अपने तैयारी से सेटिस्फाइड नहीं है एक्स्ट्रा मोटिवेशन चाहता है हम उस मोटिवेशन को बात कर रहे हैं जो दिल से दिल तक जाएगा हम उस मोटिवेशन का बात नहीं कर रहे हैं जो सिर्फ दिखावा है सिर्फ छलावा है कुछ लोग सिर्फ छलावा कर रहे हैं तरह तरह का हीरो वाला डांस कर रहे हैं जोक्स मार रहे हैं ये सब पढ़ाई नहीं है सोशल मीडिया में ट्रेंडिंग हाँ ट्रेंडिंग हो रहा है वो सब सिर्फ दिखा के ये सबसे पढ़ाई नहीं होने वाला है पढ़ाई आपका बच्चा उसी से सीखेगा जो रियल टीचर है आप रियल टीचर पे विश्वास करना सीखिए तभी आपका बच्चा सीखेगा जो खुद बहुत मेहनत किया है खुद बहुत मेहनत से सीखा है तो हम लोग का सारा बैच अभी मार्च से स्टार्ट होने वाला है कोई भी स्टूडेंट ऐसा फील करता है कि उसके साथ अन्याय हुआ है तो हम लोग के कोचिंग में आके रजिस्टर कर सकते हैं हम लोग का वेबसाइट पे भी आप लोग जाके रजिस्टर कर सकते हैं SPML ललन्स कोचिंग फॉर सक्सेस आप सर्च करेंगे आपको सारा इन्फॉर्मेशन मिल जाएगा हम लोग की टीम से कैसे कॉन्टैक्ट करना है रिगार्डिंग एडमिशन प्रोसेस अविनाश आपको डिटेल में बता देंगे মানে ভালে কোৱেশ্চন সুধিছে বহুতখিনি ভাল লাগিছে শুনি পেলাই তাৰ মানে হয় কথাখিনি তেওঁ মুকলি মুৰিয়াকে কৈ দিছে যে ক'ত তেওঁ এডমিশনটো লৈছিল একেবাৰে ভাল সো মানে ভালে হৈছে মই আমাৰ বেচখিনি কথাখিনি মই কৈ দিব পাৰিম আমাৰ কাৰেন্টলি আমি যেটো হাই সেকেন্ডাৰী পৰীক্ষা চলি আছে আৰু ক্লাছ 10 ৰ পৰীক্ষা চলি আছে আমি 8 9 10 ৰ কাৰণে আমি কোচিংটো প্ৰভাইড কৰোৱে যিখিনি তেওঁলোকক অলিম্পিয়াড লেভেলৰ কোচিংৰ কাৰণে তেওঁলোকক যেনেকৈ আমাৰ লलन সৰে ক'লে যে ইনিশিয়ালিৰ পৰা আমাৰ এতিয়া এনেকুৱা ষ্টুডেণ্টটো কিছুমান আছে যে ক্লাছ 8ত
কাৰেণ্টলি পঢ়ি আছে 8ৰ পৰা 9 আহিব 11ৰ কেমিষ্ট্ৰি চেছ ফিজিক্স চেছ তেওঁ 9 পাব 9ৰ পিছত 10 পাব যেতিয়ালৈকে 11 পাব তেওঁ 12ৰ কোৰ্চ শেষ হৈ যাব এতিয়া তেওঁ যদি IIT নাপায় আৰু কোনেনো পাব হয় হয় তো সেনেকুৱা ধৰণৰ কথাটো আমাৰ 8 9 10ৰ কোচিং আছে এইটো বেটছ আমাৰ এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈ যাব যোগাযোগ কৰিব পাৰিব এটা লিংক আমি দি যোগাযোগ দিম কৰিব পাৰিব। অনুষ্ঠানৰ পাছতে আমি অনুষ্ঠানটো যেহেতু আমাৰ সোশ্যাল মিডিয়াটো চলি আছে গতিকে আমাৰ পেজটোত গৈ অনুষ্ঠানটোৰ শেষত এটা লিংক থাকিব সেই লিংকটোতো তেওঁলোকে যোগাযোগ কৰিব পাৰিব এখন ফৰ্ম থাকিব ফৰ্মখন আপোনালোকে ফিল আপ কৰিব পাৰিব এই মুহূৰ্তত এটা ফোন আছে নেকি যদি সম্ভৱপৰ হয় মই ফোনটো লৈ লৈছোঁ হেল্ল' আপুনি ক'ৰ পৰা কৈছে মঙ্গলদৈৰ পৰা কৈছোঁ মঙ্গলদৈৰ পৰা কৈছে হয় আপুনি কওক আপোনাৰ প্ৰশ্নটো কওক মোৰ প্ৰশ্নটো হ'ল কোচিং চেণ্টাৰবিলাকত তেওঁলোকে ভালে পঢ়ায় আৰু আপোনাৰ মোৰ ছোৱালীও বাৰু কোচিং আপুনি কৈ যাওক আমি শুনি আছোঁ হয় মোৰ প্ৰশ্নটো হ'ল আপোনাৰ আপুনি টিভিটোত নুশুনিব আপুনি কথাখিনি কৈ যাওক আপোনাৰ প্ৰশ্নটো কওক হয় কোচিং চেণ্টাৰত আমাৰ ছোৱালীও বাৰু দুজনী ছোৱালী মোৰ ছোৱালী দুজনী বাৰু কনচেপ্ট পটেঞ্চিয়েল কনচেপ্টত কোচিং কৰি সফলতা পাইছে বাৰু দুজনী এতিয়া ডাক্তৰ হৈছে কিন্তু তেওঁলোকে যেতিয়া কোচিং কৰি থাকে এটা সমস্যা পাইছিলে সেই সমস্যাটো হ'ল তেওঁলোকে এসপ্তাহত যিখিনি পঢ়ায় সেই পঢ়োৱাখিনি গোটেইখিনিৰ মূৰত এটা পৰীক্ষা পাতে সপ্তাহত যিখিনি পঢ়ায় সেইখিনি পৰীক্ষা দি পেলাই প্ৰিপেৰেশ্যন কৰিবলৈ পৰীক্ষা দি উঠাৰ পিছত আকৌ ছেকেণ্ড উইকৰ কাৰণে যিটো প্ৰিপেৰেশ্যন কৰিবলৈ পৰীক্ষা দিবলগীয়া হয় হ'লে তাৰমানে তেওঁলোকৰ অলপমান লোডটো বেছি পৰে গতিকে কোচিং চেণ্টাৰবিলাকে সেই যিটো ৰিভাইজ পৰীক্ষা পাতে এসপ্তাহৰ বদলি মানে উইকলি টেষ্টৰ কথা ক'ব বিচাৰিছে আপুনি হয় 15 দিনৰ মূৰত পাতিলে মোৰ ফালৰ পৰা ভাল হয় বুলি ভাবোঁ আৰু কোচিং চেণ্টাৰবিলাকে এই কথাটো কিবা অলপ চিন্তা কৰিছেনে বাৰু আপুনি বহুত ভাল কুৱেশ্যন সুধিছে স্যাৰ আপোনাক জনাবলৈ পাই বহুতখিনি সুখী হ'ম যে আমাৰ ইনষ্টিটিউটত আৰু মই একচুৱেলি বিলিভো কৰোঁ কাৰণ আমি প্ৰথম কথাটো আমি প্ৰথম দুমাহ যেতিয়া কোৰ্চ ষ্টাৰ্ট হ'ব প্ৰথম দুমাহ আমি টেষ্ট নাপাতোঁ মানে প্ৰথম একমাহ এটলিষ্ট আমি টেষ্ট নাপাতোঁ প্ৰথম দিনাখনে আহিছে বোলে 15 দিনৰ মূৰত আমি টেষ্ট পাতি দিলোঁ ষ্টুডেণ্টে এনেই ডিমোটিভেশ্যনত গুচি যাব যে নতুনকৈ সোমায়ে টেষ্ট দিব লগা হৈ গৈছে মোক দিলে ময়ো বেয়া পাম আৰু প্লাছ আৰম্ভণিতে শিকোঁতে টাইম লাগি যায় অলপমান এডজাষ্ট হওঁতেও টাইম লাগে আমি একমাহলৈ ট্ৰাই কৰোঁ যে আমি কোনো টেষ্ট দিয়া নাই বাট টেষ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট টেষ্টৰ বিনা কোনো কোচিং হ'বই নোৱাৰে টেষ্টৰ বিনা ইম্প্ৰুভমেণ্ট হ'বই নোৱাৰে কিন্তু আমি 15 দিনৰ মূৰে মূৰেহে পাতোঁ আমাৰ ইনষ্টিটিউটত আজিৰ পৰা 2013ৰ পৰা এইটো নিয়ম চলি আহিছে আমি বাই উইকলি টেষ্ট পাতোঁ আমি বৰ্ড পেটাৰ্ণৰ টেষ্ট পাতোঁ ইণ্টিগ্ৰেটেড একাডেমিত আৰু এণ্ট্ৰেঞ্চ পেটাৰ্ণতো টেষ্ট পাতোঁ এখন যদি পেপাৰ থিয়ৰী হয় এখন আমাৰ OMR শ্বীটত হয় OMR শ্বীটত যিখন আমি গ'ল কৰি পেলাই কৰোঁ অবজেক্টিভখন অবজেক্টিভ বেছড হয় তো দুই ধৰণে আমাৰ প্ৰিপেৰেশ্যন কৰোৱা যায় আমি কম্পিউটাৰাইজ টেষ্ট কৰাওঁ যেনেকৈ JEE মেইনৰ টেষ্টটো কম্পিউটাৰৰ থ্ৰুদি হয় তো আমি কম্পিউটাৰাইজ টেষ্টটো কৰাওঁ তো এই তেওঁ বহুত ভাল কথা এটা কৈছে আৰু আই এম গ্লেড ডেট আমি অলৰেডি সেইটো ফ'ল' কৰি আহিছোঁ মানে তেওঁ যিহেতু ভুক্তভোগী তেওঁৰ দুয়োগৰাকী যিহেতু তেওঁৰ সন্তান আছিল তেওঁলোকে পঢ়িছিলে উইকলি টেষ্টৰ ব্যৱস্থা কৰা হৈছিলে গতিকে তেনে ক্ষেত্ৰত কিছু তেওঁলোকৰ তাৰ লগত মই আৰু এটা কথা ক'ব খুজিম আমাৰ স্কলাৰশ্বিপ টেষ্ট এটা চলি আছে SL সেট বুলি SPM এণ্ড লালান্স স্কলাৰশ্বিপ টেষ্ট যিটো থ্ৰু আমাৰ তাতে এডমিশ্যন প্লাছ স্কলাৰশ্বিপ এভেইল কৰিব পাৰি ষ্টুডেণ্টে দি পেলাই আনকি সেইটো পৰীক্ষাও 15 দিনৰ মূৰে মূৰে হয় সেইটো প্ৰত্যেকটো 15 দিনৰ মূৰে মূৰে প্ৰত্যেকটো ছানডেত মাজত এটা সপ্তাহ এৰি 15 দিনৰ মূৰে মূৰেহে হয় আমি এইটো বুজি পাইছোঁ ষ্টুডেণ্টে এবাৰ দিয়াৰ পিছত অলপমান মানে কোপ আপ কৰিবলৈ আৰু অলপমান টাইম লাগে আমি প্ৰত্যেকটো এক্সাম 15 দিনৰ মূৰে মূৰে ৰাখি আৰু সেই সময়খিনি তেওঁলোকে সেইখিনি সময়ত পাই যায় এক্সেক্টলি আৰু পলম নকৰি এই মুহূৰ্তত এগৰাকী দৰ্শক বহু সময়ৰ পৰা ফোন লাইনত আছে উপস্থিত হৈ তেওঁৰ ফোনটো এই মুহূৰ্তত লৈছোঁ হেল্ল' আপুনি ক'ৰ পৰা কৈছে প্ৰথমে সেইটো জানিব বিচাৰিছোঁ আৰু কি প্ৰশ্ন কৰিব বিচাৰিছে কি জানিব বিচাৰিছে মই বাইদেউ বঙাইগাঁও জিলাৰ অভয়পুৰৰ পৰা কৈছোঁ হয় হয় কওক মানে মোৰ ল'ৰাজন আপোনাৰ ক্লাছ 9ত পঢ়ি আছে হয় শংকৰদেৱ স্কুলতে পঢ়ি আছে আপোনাৰ মিডিয়ামটো আছামিজ অসমীয়া মিডিয়াম হয় হয় আছামিজ মিডিয়াম কিন্তু তেওঁ মানে ল'ৰাজনে মানে JEE পঢ়াৰ কাৰণে JEE লোৱাৰ কাৰণে খুব মানে আগ্ৰহ কৰি আছে JEE মানে পঢ়িব আৰু কিন্তু কথা হ'ল যে JEE মানে অসমীয়া মিডিয়ামৰ পৰা যাই সম্ভৱ হ'বনে নহ'ব আপোনাৰ বা কিবা বিশেষ কোচিঙৰ প্ৰয়োজন হ'ব নেকি বাইদেউ সেইটো জানিব খুজিছোঁ আৰু কেনেহেন ধৰক আছামিজ মিডিয়ামৰ পৰা গৈ ইংৰাজী মিডিয়ামত কিবা প্ৰব্লেম পাব নেকি প্ৰব্লেম হ'ব নেকি যিহেতু অসমীয়া মিডিয়ামত বৰ্তমান তেওঁ পঢ়ি আছে এইটো প্ৰশ্নটো মই লালন ছাৰকে সুধিব বিচাৰিছোঁ মই কৈ দিওঁ ঠিক আছে যিটো কুৱেশ্যন সুধিছে একচুৱেলি বহুত ভেলিড কুৱেশ্যন হয় বিকজ আমাৰ এক্সপিৰিয়েঞ্চত আমি দেখিছোঁ
JEE ক্ষেত্ৰত সিমান এটা নহ'লেও নিটৰ ক্ষেত্ৰত যিসকলে নিট দিম বুলি ভাবিছে আৰু কাৰেণ্টলি ক্লাছ 10ত আছে তেওঁলোকৰ কাৰণে যিসকলে স্পেচিয়েলি অসমীয়া মিডিয়ামৰ পৰা আহিছে অলপ দিগদাৰী হয় মই নিজে অসম জাতীয় বিদ্যালয়ৰ ষ্টুডেণ্ট মই নিজে অসমীয়া মিডিয়ামতে পঢ়া বস্তুটো হয় কি হঠাৎ যেতিয়া টাৰ্মিনলজিবিলাক চেঞ্জ হৈ যায় এণ্ড মই যেনেকৈ ক'লোঁ আপুনি স্কুলত টপাৰ আছিলে আপোনাৰ কিমানখিনি সমস্যা এটা আহি যাব যে হঠাৎ আপুনি বুজি পোৱা নাই ক্লাছত কি চলি আছে ইংলিছৰ নামকেইটা আপুনি আখৰ পকুৱাই পকুৱাই লিখি আছে তো এটা অলপমান স্লাইট প্ৰব্লেম এটা আহিব কিন্তু শাৰ্প ষ্টুডেণ্টে কেটচ কৰিলে ন' প্ৰব্লেম তাৰমানে এইটো প্ৰব্লেম এই কাৰণে হয় যে আমি গণিত বা অংক বিষয়টো অসমীয়াতে আমি পঢ়ি থাকোঁ বা ইংলিছত লেটাৰকেইটা লিখোঁ প্ৰব্লেম এটা নহয় বাট বায়'লজি ধৰণৰ ছাবজেক্ট য'ত থিয়ৰীত বস্তুটো বহুতখিনি থাকে সেইবিলাকত অলপমান এটা ইছ্যু এটা আহিব পাৰে বাট এই প্ৰব্লেমটো আমি আগতে আমি বহুতখিনি চাই লৈছিলোঁ আৰু আমি সেইবাবে কমপ্লিট অসমীয়া বেটছো আমি ষ্টাৰ্ট কৰিছোঁ আচ্ছা 11 আৰু 12ৰ কাৰণে ছেকেণ্ডলি আমি এটা কথা আটাইতকৈ বেছি মন দিছোঁ যিটো বৰ্ড লেভেলৰ যিটো কনচেপ্ট ক্লিয়াৰ বেছিক এডভান্স বেছিকৰ পৰা যিটো এডভান্সৰ ব্ৰিজটো বেছিক নলেজৰ পৰা এডভান্সলৈকে ব্ৰিজটো আমি ট্ৰাই কৰিছোঁ বৰ্ডৰ পঢ়াখিনি কনচেপ্ট বিল্ডিঙৰ পঢ়াখিনি আমি অসমীয়া ফেকাল্টিৰ থ্ৰুদি পঢ়াবৰ কাৰণে আচ্ছা অসমীয়া ফেকাল্টিৰ থ্ৰুদি পঢ়োৱাৰ লগে লগে টাৰ্মিনলজিত যদি বাই চান্স কিবা এটা প্ৰব্লেম পায়ো যায় তেওঁলোকে ইংলিছত পঢ়োৱাৰ লগতে হিন্দীত পঢ়োৱাৰ লগতে আমি প্ৰত্যেকজন ষ্টুডেণ্টকে কেটাৰ কৰিবই লাগিব কোনোবা এজন হিন্দীভাষী ষ্টুডেণ্টো থাকিব পাৰে কোনোবা এজন ইংলিছ অকল ইংলিছ বুজিব কাৰণ থাকে অৰুণাচলৰ ষ্টুডেণ্ট থাকে মেঘালয়ৰ ষ্টুডেণ্ট থাকে ইংলিছে বুজি পায় তেওঁলোকে হিন্দীও বুজি নাপায় কেতিয়াবা সেনেকুৱা হয় তো আমি ইংলিছ হিন্দী অসমীয়া তিনিওটা ভাষাতে অসমীয়া মাধ্যমৰ শিক্ষকৰ থ্ৰুদি কমপ্লিটলি বেছটো ক্লিয়াৰ কৰাই দিব আৰু আই কেন গেৰেণ্টি ইউ ওৱান থিং মানে তেওঁ যোনটো প্ৰশ্ন সুধিছে সেইটো কিন্তু মই বহুতৰে ক্ষেত্ৰত সমস্যা দেখিবলৈ পাইছোঁ এইটো সঁচা কথা একেবাৰে এইটো নকম যে একদম আউটৰাইটলি মই ডিনাই কৰিব নোৱাৰোঁ যে একেবাৰে প্ৰব্লেম নহয় আৰু সেইটো বাবে আমি এই ব্যৱস্থাটো হাতত লৈছোঁ যে বৰ্ডৰ পঢ়াখিনি বেছিকৰ যিখিনি মেইন বেছটো আমি অসমীয়া ফেকাল্টিৰ থ্ৰুদি কৰাইছোঁ অসমীয়া ষ্টুডেণ্টখিনিৰ কাৰণে হেল্প হ'বৰ কাৰণে ছেকেণ্ড যাৰ তিনিওটা লেংগুৱেজতে সমানে পাকৈত হয় তেওঁলোক হিন্দী ইংলিছ অসমীয়া তিনিওটা লেংগুৱেজতে তেওঁলোক পাকৈত হয় যাতে তেওঁলোকে তিনিওটা লেংগুৱেজতে পঢ়াব পাৰে তিনিওটা লেংগুৱেজতে বুজাব পাৰে ছেকেণ্ডলি আমি অসমীয়া বেটছৰো ব্যৱস্থাটো কৰিছোঁ যাক কমপ্লিট অসমীয়াতে লাগে আৰু আমি জনাবলৈ পাই বহুত সুখী আমাৰ গোটেই যিবিলাক ষ্টাডি মডিউলছ থাকে আমাৰ ষ্টাডি মডিউলছ বুলি ক'লে আমাৰ যিখিনি কিতাপখিনি আমি দিওঁ নিজৰ ফালৰ পৰা সেইখিনিও আমি অসমীয়াতে ট্ৰেঞ্চলেট কৰাই পেলাই আমি দিবলৈ ষ্টুডেণ্টক ট্ৰাই কৰি আছোঁ হয় ধন্যবাদ থাকিল যিগৰাকী দৰ্শকে আমালৈ ফোন কৰিলে আমি বহু বিষয়ে সন্দৰ্ভত দৰাচলতে কথা পাতিলোঁ আৰু এগৰাকী দৰ্শক আছে কিজানি মই ফোন লাইনত তেওঁৰ ফোনটো ল'ব বিচাৰিম সমান্তৰালকৈ আৰু বহু কথা যিহেতু আছে তেওঁলোকৰ সৈতে আমি পাতিব বিচাৰিম বহু ক্ষেত্ৰত এনেকুৱা হয় যে এবাৰ এগৰাকী ষ্টুডেণ্টে এবাৰ সফল হ'ব নোৱাৰে এক বাৰ में वो सफल नहीं हो सकते बार बार उनको ये एग्ज़ाम देना होता है तो कभी कभी ऐसा होता है कि वो जब सफल नहीं होते तो अपने आप को खुद को संभाल नहीं पाते तो ऐसी एक अवस्था में आप लोग कैसे गाइडेंस करते हैं उस स्टूडेंट को देखिए मतलब जैसे एक बार में बहुत लोगों को सफलता नहीं मिलती है चूँकि एक थ्रेशोल्ड होता है थ्रेशोल्ड मतलब आपका जब प्रिपरेशन लेवल उस लेवल को क्रॉस नहीं करेगा तो आप क्वालिफाई नहीं करेंगे फॉर एग्जांपल एक स्टूडेंट को डेली 8 आवर्स पढ़ना चाहिए अब कोई स्टूडेंट उसके पास लिमिटेड टाइम है 2 इयर्स का टाइम है अब डेली 8 आवर्स वो पढ़ रहा है ठीक है लेकिन बीच में मान लिया कि वो किसी दिन 8 आवर्स नहीं पढ़ा 2 आवर्स पढ़ लिया या कोई फंक्शन में चला गया बिल्कुल पढ़ा ही नहीं तो जो जैसे फिजिक्स केमिस्ट्री मैथ बायोलॉजी में थ्रेशोल्ड लेवल है जितना हम लोग को मिनिमम चाहिए हमारे अकॉर्डिंग केमिस्ट्री में हर टॉपिक का 10 बार रिवीजन चाहिए बायोलॉजी में 10 बार रिवीजन चाहिए फिजिक्स बहुत कॉन्सेप्चुअल है तो उसमें उतना रिवीजन नहीं चाहिए फिर भी कम से कम 5 बार रिवीजन चाहिए और मैथ भी मान लीजिए कि 2-3 बार रिवीजन चाहिए अब वो 2 साल में आप वो रिवीजन पढ़ने के बाद समझने के बाद अब क्लियर कर ले रहे हैं तो आपको उसी साल सिलेक्शन हो जाएगा लेकिन आप नहीं कर पा रहे हैं तो आपको फिर से रिपीट देना पड़ेगा अब आप जब रिपीट दे रहे हैं तो आपको एक अलर्ट हो जाना है कि हम गलती किए तो हमको रिपीट देना पड़ रहा है तो फिर आप अपने आप को सुधारिए वो रिवीजन नेक्स्ट ईयर आप कंप्लीट कीजिए नहीं तो फिर आपको रिपीट देना पड़ेगा और ये सिलसिला चलते रहेगा तो हम हर स्टूडेंट को बोलते हैं कि टाइम कभी नहीं गया है असफलता से कभी हार नहीं मानना है आप में कमी है इसलिए आप सिलेक्ट नहीं हुए वो थ्रेशोल्ड वो बैरियर आप क्रॉस नहीं कर पाए तो अपने आप को उठाइए जगाइए और उठ के
मेहनत करना स्टार्ट कर दीजिए। आपको एम्स में डॉक्टर बनना है तो आप बनेंगे, आपको आईटीएन बनना है तो बनेंगे। कमी कहाँ हुआ है? आपका रिवीजन में, आपका कॉन्फिडेंस में। रिवीजन से कॉन्फिडेंस आता है और कॉन्फिडेंस से सक्सेस आता है। आप क्या कर दिए? वही चीज मिस कर दिए। 10 बार रिवीजन करना चाहिए था, 10 बार रिवीजन नहीं किए, आप 6 बार ही रिवीजन किए, तो इसी के लिए आपको अगला बार रिपीट देना पड़ जाएगा। तो आप क्या करें? टाइम, अपना टारगेट सेट करें, टास्क दें अपने आप को, और इसी साल अभी जैसे जेई मेन 2025 अप्रैल अटेम्प्ट का 2 महीना और बाकी है, जेई एडवांस के लिए 3 मंथ्स और बाकी है। तो इसी टाइम में अपने आप को इतना ज्यादा अलर्ट कर ले, अपने आप को इतना ज्यादा सीरियस कर ले। नीट का भी अभी ऑलमोस्ट 2.5 मंथ्स बाकी है, तो इतना ज्यादा अलर्ट कर ले कि वो जो रिवीजन 10 बार होना है इसी टाइम में कर दे, कि अगला बार, इस बार फेल्यूर का चेहरा देखने को मिले नहीं। और एक बात बताते हैं हर स्टूडेंट्स को जो इस बार अपियर होने वाले हैं, जेई और नीट कर जाओगे ना तो ऐसा खुशी आएगा ना कि हवा में उड़ने लगोगे। जैसे मेरा खुद आईटी हुआ था, तो आईटी का जब रिजल्ट सुने थे तो मेरे को लग रहा था कि हम हवा में उड़ रहे हैं, जमीन पैर पे है ही नहीं, इतना बड़ा बड़ा एग्जाम है। तो आपका ये थोड़ा सा मेहनत, ये 2-3 मंथ का जो थोड़ा सा मेहनत है, थोड़ा बढ़ा दीजिए, अपना पूरा ताकत लगा दीजिए, और ऐसा कीजिए कि पूरा इतिहास बना दे कि 2 मंथ में पूरा रिवीजन 10 बार कंप्लीट, काम खत्म। और फिर 2 महीना सोएंगे एग्जाम के बाद, 2 महीना सोइए, आराम से फिर कॉलेज में जाइएगा, फिर पढ़ाई स्टार्ट कीजिएगा। लेकिन अभी आपका पढ़ाई इतना इंटेंस होना चाहिए, इतना पावरफुल होना चाहिए कि आपको फेल्यूर का सामना ही न करना पड़े। और स्मार्ट स्टडी भी सर जरूरी है। स्मार्ट स्टडी देखिए, हम लोग क्लास में जब पढ़ाते हैं 0 लेवल से स्टार्ट करते हैं, और उसी में सब चीज सिखाते हैं। हम लोग पूरा मैकेनिज्म भी सिखाते हैं, मैकेनिज्म के बाद उसका ट्रिक भी सिखाते हैं, कम टाइम में इसको कैसे बनाएं। एग्जाम में आपको सब पूरा मैकेनिज्म लिखने का जरूरत नहीं है, उसका ट्रिक्स भी बताते हैं। तो स्मार्ट स्टडी हम लोग क्लासरूम में ही सिखा देते हैं बच्चों को। लास्ट टाइम में आपको क्या रिवीजन करना है वो भी बच्चों को हम लोग सिखा देते हैं कि लास्ट टाइम भाई तुम यही चीज पढ़ना, बस पूरा पढ़ने का जरूरत नहीं है। और जो हम लोग रेगुलर टेस्ट लेते हैं उसमें बच्चे यदि अपियर होते हैं तो क्या होता है कि उनको आदत हो जाता है, एग्जाम हॉल में जाते हैं तो उनका टेम्परामेंट बिल्कुल सही रहता है। कोई बहुत बड़ा बोझ लेके नहीं जाना है, एकदम आराम से रिलैक्स में जाना है, और आपका जो प्रैक्टिस हो चुका है आपका हाथ ऐसे खुद चलते रहेगा। अच्छा। क्वेश्चन देखेंगे आपका क्वेश्चन बनते रहेगा। तो बाकी चीज एग्जाम हॉल के बाहर छोड़ के जाइए, कुछ नहीं सोचना है, आपको बस प्रिपेयर्ड होके जाना है और अपना ताकत बढ़ा के जाना है। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এগৰাকী আছে দৰ্শক ফোনত আছে, মই তেওঁৰ ফোনটো ল'ব বিচাৰিছোঁ। ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে? মই চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ। হয় হয়। মোৰ ল'ৰাটো এই BSc পঢ়ি আছে, BSc কৰি আছে। হয়। তাৰপিছত মানে কি কেমেষ্ট্ৰিত মেজৰ লৈছে। কেমেষ্ট্ৰিত মেজৰ। হয়। তাৰপিছত এতিয়া কোনটো দিশত আগবাঢ়িলে ভাল হ'ব তেনেকুৱা ধৰণৰ চিন্তা কৰিছোঁ। মানে তেওঁ আগতে ট্ৰাই কৰিছিল নে ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ কাৰণে? নহয়, সেইবোৰ কৰা নাছিল। নাই কৰা। এতিয়া তেওঁ কোনটো দিশত আগবাঢ়ি যাব বিচাৰিছে এইটো জানিব বিচাৰিছে, কোনটো দিশত গ'লে ভাল হ'ব। অবিনাশ চৌধুৰী, केमिस्ट्री डिपार्टमेंट ललन से। केमिस्ट्री डिपार्टमेंटर। है तो मतलब उनका BSc क्या है अभी? BSc कर रहे BSc हैं? कंप्लीट हो गया केमिस्ट्री में? नहीं हुआ अभी, और पढ़ कर रहे रहे हैं, हैं। तो उसके बाद तो में आप कैसे जाएंगे? आपका जैसे जो स्टूडेंट हैं वो BSc केमिस्ट्री में कर रहे हैं, तो केमिस्ट्री बहुत बड़ा सब्जेक्ट है, बहुत इंटरेस्टिंग सब्जेक्ट है। और उनको बोलिए ग्रेजुएशन पहले कंप्लीट करें। यदि उनको सिविल सर्विसेज में इंटरेस्ट है तो EPSC में अपियर हो सकते हैं केमिस्ट्री को ऑप्शनल लेके। और यदि उनको मतलब है कि नहीं हम नॉर्मल APSC लाइन में जाना चाहते हैं या कोई दूसरा चीज जॉब के लिए भी कर सकते हैं, तो ग्रेजुएशन के बाद बहुत सारी अपॉर्चुनिटी खुल जाती है। APSC, UPSC, बैंकिंग, रेलवे, जो भी उनका एफिशिएंसी है। इधर उसके बाद उसके अलावा वो रिसर्च लाइन में जा सकते हैं, MSc कर सकते हैं, IIT जैम दे सकते हैं, IIT जैम के थ्रू MSc प्रोग्राम जो IIT में कंडक्ट होता है उसमें पढ़ सकते हैं, ISC में पढ़ सकते हैं। ISC बेंगलोर कितना अच्छा यूनिवर्सिटी है, तो ऐसे करके वो रिसर्च लाइन में भी जा सकते हैं, उनके लिए सारा रास्ता ओपन है। तो मेरा बस उनको सजेशन ये है कि आप BSc केमिस्ट्री बढ़िया से करिए, केमिस्ट्री का लिए बहुत अपॉर्चुनिटी है हर फील्ड में। नॉर्मल लाइन में आप जाना चाहते हैं, सिविल सर्विस में जाना चाहते हैं, उसके लिए भी है। और यदि नहीं जाना चाहते, रिसर्च लाइन में कंटिन्यू करना चाहते हैं, तो आप इसी पढ़ाई को कंटिन्यू कीजिए, केमिस्ट्री में अच्छा कीजिए, MSc केमिस्ट्री कीजिए, उसके बाद PhD कीजिए और ज़्यादा से ज़्यादा रिसर्च कीजिए। और आप कहीं पे गवर्नमेंट कॉलेज में या फॉरेन यूनिवर्सिटी में आप प्रोफेसर तक बन सकते हैं, जिसका बहुत अच्छा रिस्पेक्ट भी होता है और सैलरी भी होता है। মই ইয়াৰ লগতে এইটো কথা কৈ দিওঁ যে মই কুৱেশ্যনটো লलन ছাৰক দিয়া মানে ফালে ঠেলা কাৰণটো এইটো হ'ল
লালন ছাৰৰ নাম ইন কেমিষ্ট্ৰি প্ৰেক্টিকেলি ক'ব গ'লে মোকো পঢ়াইছে এটা টাইমত ছাৰে 2000 আপুনি ছাত্ৰ আছিল এটা সময়ত ছাত্ৰ আছিলোঁ মই লালন ছাৰৰ তো মই এইটো কথা ক'ব পাৰিম যে কনচেপ্ট বুজোৱাত যেহেতু নিজৰ কেমিকেলৰে মানুহ কেমিকেল ইঞ্জিনিয়াৰিং কৰি কনচেপ্ট বুজোৱাত আৰু কনচেপ্টৰ ক্লিয়াৰ কৰা মই সেইকাৰণে মই পেৰেণ্টছজনো যদি শুনি আছে তেওঁক ক'ব খুজিম যিটো নলেজ মানে তেওঁ থ্ৰু দি কৰাব পাৰি মানে টান বস্তু এটা কওঁ যিমানখিনি কাৰণ কেমিষ্ট্ৰি বস্তুটোৱে এনেকুৱা যে মনত ৰাখিব লগা হয় কেতিয়াবা আৰু কেতিয়াবা ইমান মনত ৰখাৰ পিছতো আনচাৰ্টেনিটি এটা আহিছে যে এইটো নহয় সেইটো নহয় এনেকুৱাহে হ'ব গোটেই মূৰ চুৰ ঘুমাই পেলাই পঢ়ি থকা যায় কিন্তু মোৰ এতিয়াও মনত আছে লালন ছাৰে যি ধৰণে পঢ়াইছিলে আৰু এতিয়াও যি ধৰণে পঢ়ায় গোটেই কনচেপ্টবিলাক ইজি কৰি দিয়াৰ এটা মূল মন্ত্ৰ তেওঁৰ লগত আছে তেওঁ গোটেইখিনি বস্তু এটা হাঁহি ধেমালিৰ থ্ৰু দি মানে সুন্দৰকৈ বুজি পোৱা সহজ কৰি তোলা এনেকুৱা নালাগিব যে মই IITৰ কাৰণে কেমিষ্ট্ৰি পঢ়ি আছোঁ মই মেইনৰ কাৰণে মই নীটৰ কাৰণে কেমিষ্ট্ৰি পঢ়িছোঁ এনেকুৱা মই স্কুল লেভেলৰ কাৰণে মই কেমিষ্ট্ৰি পঢ়ি আছোঁ সেইটো তেওঁৰ ক'ব লাগিব আৰু আনাডাৰ থিং লালন ছাৰে যিটো ক'লে যে IIT জেমৰ থ্ৰু দি আমাৰ হেৰি হয় জেম আছে গোটেইখিনি আছে এই বছৰ আমি বহুতখিনি মানে এড কৰিছোঁ আমাৰ টিম মেম্বাৰ্ছতো তাৰ ভিতৰত এজন ফেকাল্টি আৰু এজন আছে তেওঁৰ নাম হ'ল অভিৰল আগৰৱাল তেওঁ আপোনাৰ IIT জেমৰ অল ইণ্ডিয়া ৰেংক 1 তেওঁ এতিয়া কাৰেণ্টলি আমাৰ তাতে আছে তেওঁ আমাক ষ্টুডেণ্টক মেথছ পঢ়াই আছে তো এটা ছাইডেতো নিজে লালন ছাৰ আৰু সঁচা কথা ক'ব গ'লে আমি ক্ৰেছ কোৰ্চ কেতিয়াবা অনলাইন এনে পাতি দিয়া যায় ক্ৰেছ কোৰ্চৰ আগত হায়দৰাবাদ কোটা দিল্লী যিমানবিলাক ভাল ভাল চিটিজৰ য'ত মানুহে পঢ়িবলৈ যায় তাৰ পৰা ক্ৰেছ কোৰ্চৰ ৰেজিষ্ট্ৰেশ্যন কেতিয়াবা আহিছে তো সেনেকুৱা ধৰণৰ কথাও আমি পাইছোঁ কেতিয়াবা আৰু যিয়ে নহওক সেইটো এই টিমটো আমি এতিয়া বিল্ড আপ কৰিছোঁ এণ্ড আই হোপ দেট গোটেই ষ্টুডেণ্টখিনিৰ কাৰণে এটা কথাটো হ'বই লাগিব যে যিটো গাইডেঞ্চ তেওঁলোকে মষ্ট প্ৰবেবলি পাব লাগে সেইটো যদি কোনো ধৰণৰ কমি হৈ নাথাকে সেইটো যদি কোনো ধৰণৰ এটা পিছ পৰি নাথাকে সেইটো আমি ব্যৱস্থা কৰিছোঁ ফিজিক্স কেমিষ্ট্ৰি মেথছ বায়'লজি বা যিকোনো ছাবজেক্টতে হওক তেওঁলোকে যাতে এইটো হ'ব নালাগে কিজানি মই দিল্লীত বেছি ভাল পালোঁ হয় কিজানি মই হায়দৰাবাদত বেছি ভাল পালোঁ হয় কিজানি মই কোটাত গ'লে আমাক বহুত ষ্টুডেণ্টৰ মেণ্টেলিটি মই কোটাত যাম মই কোটাত গ'লে কিজানি মই আৰু বেছি ভাল ফেকাল্টি পালোঁ ন' নিড ইউ আৰ গেটিং দ্য বেষ্ট অফ দ্য বেষ্ট ফেকাল্টিজ ইউ আৰ গেটিং দ্য টপ মষ্ট ফেকাল্টিজ যোনে গোটেই অল অভাৰ ইণ্ডিয়াত মানে ক'ব গ'লে নম্বৰ 1 নম্বৰ 2 নম্বৰ 3 গোটেই ৰেংকবিলাকতে তেওঁলোকে কম্পিট কৰিব পাৰে তেনেধৰণৰ ফেকাল্টিজ আমি আজি গুৱাহাটীত আছে তেওঁলোকে গুৱাহাটীত থাকিবলৈ ক'ব পাৰিব এক্সেক্টলি যাৰ বাবে তেওঁলোকে নাজানাৰ কথা নহয় বিশ্বাস কৰিবলৈ টান পায় বিকজ সঁচা কথা ক'বলৈ গ'লে মানে একদম চিম্পল এক্সাম্পল যদি মই এখন দামী গাড়ী এখন যদি মই ৰাস্তাত দেখোঁ বহুতে মানে ভাবিছোঁ এইখন গাড়ী গুৱাহাটীত কেনেকৈ আহিলে মানে এইটো নহয় যে বাহ গুৱাহাটীত এখন গাড়ী চলি আছে এখন গাড়ী গুৱাহাটীত কেনেকৈ আহিলে এক্সেক্টলি কোনেনো কিনিছে তেনেকুৱা ধৰণৰ কথা আছে এণ্ড উই আৰ প্ৰাউড ডেট আমাৰ ইনষ্টিটিউট ইজ ভেৰি প্ৰাউড উই আৰ ইভেন প্ৰাউড ডেট আমি এটা টিম এটা বাই লাক বাই গ্ৰেচ বাই মেহনত বুলি ক'ব পাৰি আমি এটা টিম এটা এছেম্বল কৰিবলৈ আমি মানে পাৰিছোঁ যাৰ থ্ৰু দি প্ৰত্যেকজন ষ্টুডেণ্টে বেষ্ট ফেচিলিটি বেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো লাগে ডিজিটেল প্লেটফৰ্ম কাৰণ ষ্টুডেণ্ট এজনৰ আজিৰ দিনত গোটেইখিনি সুবিধাও লাগিব গোটেই সুবিধাখিনিও দিয়া যাব সময়ৰ সৈতে খাপ খোৱাকৈ এণ্ড মেথডলজিৰ থ্ৰু দি গোটেইখিনি বেষ্ট অফ দ্য বেষ্ট ফেকাল্টিজ আমাৰ তাতে আছে এণ্ড দেৰ আৰ ফিউ ফেকাল্টিজ হু আৰ চ' ফ্ৰেণ্ডলি উইথ ষ্টুডেণ্টছ দে ষ্টুডেণ্টছে লিটাৰেলি গোটেই ঘৰৰ প্ৰব্লেমছো আনকি আহিবলৈ ক'ব পাৰে আৰু এনেধৰণৰ ব্যৱস্থা হোৱাৰ বাবে এনেধৰণে এটা খাপ খুৱাই যোৱাৰ বাবে ষ্টুডেণ্টে যিটো মই আগতেও কৈছোঁ যে ডাউট সুধিব টান পায় ক্লাছত মিলিবলৈ টান পায় এই প্ৰব্লেমছবিলাক কেতিয়াও নাথাকে একেবাৰে চিধা কথা এজন ষ্টুডেণ্টে যদি 90% পাই থৈ আহিছে মেট্ৰিকত তেওঁ হাই ছেকেণ্ডেৰীত তেওঁ পঢ়িছে আকৌ ছায়েন্স লৈ পঢ়িছে ইঞ্জিনিয়াৰিং মেডিকেল CUET CE এনি এক্সামত তেওঁ ট্ৰাই কৰিছে তেওঁ যদি ক্লাছটো যদি এটেণ্টিভ নহয় তেওঁ যদি ক্লাছটো যদি ইণ্টাৰেক্টিভ নহয় তেওঁ প্ৰবেবিলিটি বহুতখিনি কমি যায় যদি প্ৰশ্ন সুধিব নোৱাৰে শিক্ষকগৰাকীক এইটো ষ্টুডেণ্টকো মই ব্লেম দিব নোৱাৰোঁ কাৰণ ষ্টুডেণ্ট কিছুমান ইণ্ট্ৰভাৰ্ট থাকে কথা ক'ব নিবিচাৰে কথা ক'ব টান পায় এতিয়া আমি কৈ থকা মানুহ কিন্তু বহুত ষ্টুডেণ্ট থাকে যে গোটেই ক'বলৈ টান পায় তো মই ষ্টুডেণ্টকো ব্লেম দিব নোৱাৰোঁ মনত ডাউট থাকিলেও সেই সোধাৰ সাহসটো বহুতৰ কিন্তু নাথাকে সকলোৰে সন্মুখত বা প্ৰশ্ন কৰিবলৈ বহুতে টান পায় এইটো ফেকাল্টিৰ ডিউটি হৈছে কেনেকৈ এক্সট্ৰেক্ট কৰিব পাৰি আৰু আই এম ভেৰি প্ৰাউড আমাৰ টিম ইজ ভেৰি প্ৰাউড ডেট উই হেভ বিন এবল টু ডু দেট লাইক আমি এইটো কৰিব পাৰিছোঁ দেখি পাইছোঁ বহুত ষ্টুডেণ্টে আমাৰ ফেচবুক ইউটিউব গোটেইবিলাকতে আমি কমেণ্টবিলাক পঢ়িলেও গম পাব ষ্টুডেণ্ট মানে যোনে যদি চাই আছে কোনোবাই গম পাব যে টিচাৰ্ছে কেনেকৈ পঢ়ায় আমাৰ ডেমো ভিডিঅ' চেম্পলছ গোটেইখিনি আপলোডেড আছে তেওঁলোকে কেনেকৈ পঢ়াইছে গম পাব এণ্ড দ্য ড'ৰ ইজ অ'পেন ফৰ এভৰি ওৱান মইতো সদায় এইটোৱে কওঁ যে হেল্প খুজিলেহে পায় এণ্ড হেল্প যদি খোজে
নিদিয়াকৈ কোনেও নাথাকে কোনোবা ফালৰ পৰা মিলিয়ে যাব আৰু আশা কৰোঁ সকলোৰে যাতে এইটো ধৰণে আগবাঢ়ি যাব পাৰে হয় হয় হাতত সময় নিচেই তাকৰ আছে 5 মিনিট সময় হয়তো আমি পাম বহুকেইটা প্ৰশ্ন সুধিবলৈ থাকি গ'ল বহুকেইগৰাকী আমালৈ ফোন কৰিলে আমি আশা কৰিছোঁ তেওঁলোকে বিচৰা ধৰণে তেওঁলোকৰ উত্তৰসমূহ পাইছে যিহেতু দুগৰাকীকৈ সমল ব্যক্তি আমি আজি আমন্ত্ৰণ কৰি আনিছিলোঁ মই শেষৰ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ লালেন ছাৰ সকলোৰে মৰমৰ লালেন ছাৰক সুধিব বিচাৰিছোঁ যে আপোনালোকৰ ইনষ্টিটিউটত কেনে ধৰণৰ স্কলাৰশ্বিপৰ ব্যৱস্থা আছে নেকি বা কি ফেচিলিটিজ আছে আপোনালোকৰ ইনষ্টিটিউটত देखिए जैसा कि अविनाश ने पहले बता चुके हैं कि मतलब हम लोग हर संडे को एक स्कॉलरशिप टेस्ट करवाते हैं जिसमें क्लास 8 से क्लास 12 तक कोई भी स्टूडेंट अपीयर हो सकते हैं और उसके बेसिस पे हम लोग स्कॉलरशिप उनको प्रोवाइड करते हैं एडमिशन्स के लिए मतलब ऑन द बेसिस ऑफ टैलेंट दूसरा चीज़ है हम लोग एक स्पेशल प्रोग्राम स्टार्ट करने वाले हैं सुपर 30 का सुपर 30 का जो प्रोग्राम होगा उसमें हम लोग पूरे नॉर्थ ईस्ट से टॉप 30 स्टूडेंट को सिलेक्ट करने वाले हैं ऑन द बेसिस ऑफ a state level Olympiad on the basis of JEE main score on the basis of NEET score और वो टॉप 30 स्टूडेंट को हम लोग 100% स्कॉलरशिप में विद फुल रेसिडेंशियल फैसिलिटी हम लोग उनको पढ़ाएंगे हमारा पूरा टीम उनको गाइड करेगा और उनको 100% सिलेक्शन दिलवाएगा और ये प्रोग्राम हम लोग इसी सेशन से स्टार्ट कर रहे हैं तो जो भी स्टूडेंट सुन रहे हैं गार्जियन सुन रहे हैं और उनका ये स्टूडेंट क्लास 8 में क्लास 8 से क्लास 12 या 12 पास भी कर गया है और यदि वो इस स्कॉलरशिप का 100% रेसिडेंशियल फैसिलिटी फ्री 100% कोचिंग फ्री इसको अवेलेबल करना चाहते हैं तो हम लोग का वेबसाइट पे जाके इनरोल कर सकते हैं ये स्पेशल चीज़ है और दूसरा चीज़ है कि हम लोग जो अभी एग्ज़ाम्स आने वाला है उसके लिए हम लोग के टीम की तरफ से SPMI लर्नर्स की टीम की तरफ से सारे स्टूडेंट्स को बहुत बहुत वेस्ट विशेज है अपना 100% दीजिए जैसा कि मैं पहले ही बता चुका हूँ खमखोल ठेलता है जब नर पर्वत के जाते पाव उखड़ मानव जब जोर लगाता है पत्थर पानी बन जाता है तो अपना ध्यान केंद्रित करें अपना अटेंशन केंद्रित करें और अपना जी जान लगा दें हम अपने क्लासरूम में भी एक चीज़ बोलते हैं आपका ये जो मेहनत है सिर्फ आपको तो खुशी देगा ही 100% आपका फ्यूचर बना देगा 10 साल के बाद आप एक अच्छा पोजीशन पे होंगे लेकिन एक चीज़ हम और इमोशनली अटैच करना चाहते हैं हर स्टूडेंट को आपका ये जो मेहनत है एक सबसे बड़ा खुशी आपके पेरेंट्स को देने वाला है जो ज़िंदगी में आपको यहाँ पे लाए हैं इस लाइफ में आपको लाए हैं आपके पेरेंट्स को सबसे बड़ा गिफ्ट मिलेगा यदि आप मेहनत करके कुछ अच्छा काम करते हैं तो सारे स्टूडेंट इसको एज ए चैलेंज लीजिए और इसको एज ए आज्ञा भी लीजिए कि नहीं हमको एक गुरु की तरफ से ये आज्ञा मिला है कि अपने पेरेंट्स को गिफ्ट देना है और ऐसा बन के दिखाना है कि वो समाज में गर्वान्वित होकर महसूस करें और सीना चौड़ा करके जिए और उनका उम्र 10 साल और बढ़ जाए आपके इस सिलेक्शन से थैंक यू আৰু শেষত যদি মই এটা প্ৰশ্ন লালেন ছাৰক যদি নকৰোঁ তেনেহ'লে কমপ্লিট নহ'ব শ্ব'টো যিহেতু লালেন এটা বেলেগ ইনষ্টিটিউট এটা আছিলে আমি সকলোৱে জানো যথেষ্ট সমাদৃত সকলোৱে জানে যথেষ্ট পপুলাৰ গতিকে হোৱাট ইজ দ্য ভিজন বিহাইণ্ড ব্ৰিঙিং SPM एंड लालेंस टुगेदर हाउ डज दिस बेनिफिट स्टूडेंट इन असम सर देखिए हम लोग 2000 मैं तो बहुत दिन से गुवाहाटी में पढ़ा रहा हूँ 2006 से पढ़ा रहा हूँ मैं IIT गुवाहाटी में आया था 2006 में BTech करने और तब से असम में रह रहा हूँ मैं आसामी जी बन गया हूँ 2006 से मैं यहाँ के स्टूडेंट्स को पढ़ा रहा हूँ गाइड कर रहा हूँ हर तरह का स्टूडेंट को पढ़ाया 2013 में अपना इंस्टीट्यूट लर्नर्स कोचिंग क्लासेस के नाम से स्टार्ट किया और जैसे 2019 में कुछ नेशनल लेवल के प्लेयर आए तो कम्पीट करना ऑन द बेसिस ऑफ क्वालिटी नहीं ऑन द बेसिस ऑफ एडवर्टीजमेंट वगैरह ये सब थोड़ा डिफिकल्ट हो गया ये 2022 में और थोड़ा डिफिकल्ट हो गया तो हम लोग SPM आप जानते हैं यहाँ का सबसे बड़ा ब्रांड है कोचिंग इंडस्ट्री में हम लोग और JEE नीट में उन्होंने नहीं स्टार्ट किया था तो JEE नीट में हम लोग मिल के ये कोशिश कर रहे हैं कि हम लोग ऐसा प्लेटफॉर्म दें जो नेशनल लेवल ब्रांड को भी कम्पीट करे और उनको पीछा कर दे और ये मेरा पूरा विश्वास है कि अगले साल तक हम लोग का जैसा टीम मेहनत कर रहा है अगले साल तक हम लोग नेशनल लेवल के जो प्लेयर हैं उनको भी पीछे कर देंगे ধন্যবাদ শেষত একেবাৰে চমুকৈ দুই এষাৰ কি ক'ব বিচাৰিব শিক্ষাৰ্থীসকলৰ বাবে শিক্ষাৰ্থীসকলৰ বিষয়ে মই এইটোৱে কথা ক'ব খুজিম যে এতিয়াতো এক্সাম চলি আছে তেওঁলোকে এক্সামলৈ মন দিয়ক আই হোপ ডেট কোনো ষ্টুডেণ্টে মোৰ এই প্ৰগ্ৰামটো চাই থকা নাই প্ৰথম কথা কাৰণ কোনো ষ্টুডেণ্টে যদি পঢ়ি আছে যদি তেওঁলোকে পঢ়ি থাকিবলৈ পেৰেণ্টছসকলে চাইছে অভিভাৱকসকলে চাব পাৰে ন' প্ৰব্লেম তো অভিভাৱকসকলে চাই থাকক আৰু কথাটো হ'ল কি আপোনালোকে প্ৰথম গোটেইখিনি চালি জাৰি চাব
মই এটা কথা সদায় বিশ্বাস কৰোঁ যে গোটেইখিনি চালি জাৰি চাব কাৰণ অহা 2 বছৰ আটাইতকৈ ইম্পৰ্টেণ্ট ক্লাছ 1ৰ পৰা ক্লাছ কেজিৰ পৰা ক্লাছ 10লৈকে পঢ়িছে আৰু তাৰপিছত প্ৰফেশ্যনেল ষ্টাডিজত তেওঁলোকে পঢ়িব ইঞ্জিনিয়াৰিং মেডিকেল ফাৰ্মা কলেজ বেলেগ বেলেগ কলেজ BSc MSc গোটেইখিনি পঢ়িব বাট 10 বছৰ পিছত তেওঁৰ ঘৰটো কিমান ডাঙৰ হ'ব তেওঁ গাড়ীখন কিমান ডাঙৰ হ'ব তেওঁ গাড়ীখন কিমান দামী হ'ব তেওঁ কেনেকুৱা এটা লাইফষ্টাইল জীয়াব মানে বহুতখিনি এটা শতাংশ তাৰে এই 2 বছৰৰ ওপৰত ডিপেণ্ড কৰে 11 আৰু 12ৰ ওপৰত হয় বহুত আচলতে লাইন চুজ কৰিছে এক্সাক্টলি কোনটো লাইন চুজ কৰিছে কোনটো ফালে যাব তেওঁ কেনেকুৱা ধৰণৰ ষ্ট্ৰীম চুজ কৰিব কি ড্ৰিম লৈ যাব আৰু বুলি কয় নহয় এই সময়খিনি এই 2 বছৰ তাতে আৰু ষ্টুডেণ্টৰ কাৰণে আৰু ডাঙৰ কেছ তেওঁলোকৰ মেণ্টেল ডিলেমাটো আছে মই ডাঙৰ হৈছোঁ এতিয়া সৰু হৈ আছোঁ সেইটোতো থাকিব প্লাছ তেওঁলোকৰ যেটো ভৱিষ্যত হ'ব হেটো ডিপেন্ড কৰে এই 2 বছৰৰ এইখিনি দৰাচলতে আমি বুজি পাওঁ কাৰণ এনেকুৱা এটা সময় আমিও পাৰ কৰি আহিছোঁ অভিভাৱকসকলেও জানে গতিকে এই মুহূৰ্তত আপোনালোকে সজাগ হ'বৰ হৈছে আপোনাৰ সন্তানেও যদি এনে ধৰণৰ কিবা সমস্যাত জড়িত হৈ আছে আপুনি জানিবৰ বাবে চেষ্টা কৰক আৰু বেছি প্ৰেছাৰ নিদিব আমি সেইটোৱে ক'ব বিচাৰোঁ আৰু অনুষ্ঠান চাই নিশ্চয়কৈ আমি আশা কৰিছোঁ যে ভাল পালে দুয়োগৰাকী ব্যক্তিক মই ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আমাৰ সময় শেষ হৈ আহিছে অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব ইয়াৰ লগে লগে বিশেষ অনুষ্ঠানৰ পৰা মই হিমাশ্ৰী বিদায় লৈছোঁ ধন্যবাদ